Hello friends, welcome back to my class. মই ডক্টৰ ৰাজীৱ বৰা আৰু আজি আমি ডিসকাস কৰিবলৈ গৈ আছো what is living topic to. What is living এটা ডাঙৰ কোৱেশ্চন মাৰ্ক আৰু এই কোৱেশ্চনটোৰ উত্তৰ আমি একেবাৰে লাষ্ট স্লাইডখনত দিম। তাৰ আগতে আমি কিছুমান বস্তু ডেফটত সোমাম এতিয়া লিভিং বুলি ক'লে আমি কি বুজো আৰু লিভিংক নন লিভিংতকৈ আমি কেনেকেনো পাৰ্থক্য কৰিব পাৰোঁ কেনেকৈ তাৰ ডিফাৰেঞ্চ আনিব পাৰোঁ আমি ওকে সো তাৰ বিষয়ে আমি পঢ়িবলৈ প্ৰথমতে জানিব লাগিব যে লিভিং বুলি ক'লে আমি কি বুজো মই যদি কওঁ এটা জীৱ আৰু এটা জড় অজীৱ পদাৰ্থ তুমি কেনেকৈ ডিষ্টিংগুইশ কৰিব পাৰিবা তুমি কিছুমান কেৰেক্টাৰ্ছৰ নাম ক'বা যে আমি যদি জীৱত চাওঁ জীৱই মুভমেণ্ট কৰিব পাৰে জীৱই উশাহ নিশাহ ল'ব পাৰে জীৱই গ্ৰ' কৰিব পাৰে জীৱই ৰিপ্ৰডাকশ্যন কৰিব পাৰে নন লিভিং থিংছে নোৱাৰে তো এইটো আমাৰ এটা পাৰ্থক্য আহিলে গুড কিন্তু এই পাৰ্থক্যটো পাৰফেক্ট নহবও পাৰে কিয় কাৰণ চোৱা আমি যদি কওঁ যে লিভিং থিংছে ধ্যান দিবা দেই আমি যদি কওঁ পাৰ্থক্য আনিব বিচাৰি আছো আমি কি চাবলৈ বিচাৰি আছো যে লিভিংটো সংজ্ঞা দিব লাগে আমি লিভিংৰ সংজ্ঞা দিবলৈ আমি লিভিং আৰু নন লিভিংৰ কিছুমান কেৰেক্টাৰিষ্টিক্স জানি ল'ব লাগিব ইয়েছ আমি লিভিং আৰু নন লিভিংৰ কিছুমান কেৰেক্টাৰিষ্টিক্স জানিব লাগিব তেতিয়াহে আমি লিভিং কাক কয় আৰু নন লিভিং কাক কয় সেইটো আমি এটা ডেফিনিট সংজ্ঞা দিব পাৰিম এটা ডেফিনেশ্যন দিব পাৰিম লিভিং আৰু নন লিভিংৰ হয় বাট আমি পাৰ্থক্য উলিয়াবলৈ যাওঁতে আমি ডিফাৰেঞ্চ উলিয়াবলৈ যাওঁতে আমি যদি কওঁ লিভিং বস্তুৰ এটা কি কি এনেকুৱা বস্তু পাওঁ যোনটো নন লিভিংত নাপাওঁ তেতিয়া আমি পাৰ্থক্য পালে আমি সংজ্ঞা দিবলৈ সহজ হ'ব সংজ্ঞাটো বনাবলৈ সহজ হ'ব হয় নহয় সেইকাৰণে মই তোমাকে সুধিছোঁ তুমি চিন্তা কৰা ধুনীয়াকৈ ভিডিঅ'টো পজ কৰা আৰু চিন্তা কৰা যে লিভিং বুলি ক'লে তুমি কি বুজা পজ দ্য ভিডিঅ' আৰু ভাবা ওকে এতিয়া মই ষ্টাৰ্ট কৰোঁ ওকে লিভিং বুলি ক'লে আমি কি বুলি ক'ব পাৰোঁ যে লিভিং থিংছ গ্ৰ' হ'ব পাৰে য়েছ গুড গ্ৰ' কৰিব পাৰে লিভিং থিংছ গ্ৰ' কৰে নন লিভিং থিংছ আমি এতিয়ালৈ কৈছোঁ গ্ৰ' কৰিব নোৱাৰে ছাৰ আমি ইয়াৰ উত্তৰটোলৈ আহিম ওকে গ্ৰ' কৰিব নোৱাৰে এতিয়া কাৰণে গ্ৰ' কৰিব নোৱাৰে বুলি কৈছোঁ ঠিক আছে নেক্সট পইণ্টটো কৈছোঁ ছাৰ লিভিং থিংছ ৰিপ্ৰডিউচ কৰিব পাৰে লিভিং থিংছে ৰিপ্ৰডিউচ কৰিব পাৰে নন লিভিঙে ৰিপ্ৰডিউচ কৰিব নোৱাৰে এইটো এটা ধুনীয়া ডিফাৰেঞ্চ আহিব পাৰে হয়নে ৰিপ্ৰডাকশ্যন কৰা দেখিছা জানো এইটো বোলে পেনটো মই আজি থৈ গৈছোঁ কাইলৈ ৰাতিপুৱা আহি চাইছোঁ পেনটো দুটা হৈ আছে তেনেকুৱা হয় জানো নহয় ছাৰ তেলে এইটোতো পূৰা পাৰফেক্ট বস্তু পাৰফেক্ট নহয় মই এতিয়া অলপ পিছতে কম ওকে ৰিপ্ৰডিউচ কৰিব নোৱাৰে নন লিভিঙে থাৰ্ড মই কওঁ ছাৰ লিভিং থিংছে খাব পাৰে ইট living things can walk living things can movement show কৰিব পাৰে living things can feel বা কনচিয়াছ লিভিং থিংছ কনচিয়াছ হ'ব পাৰে ছাৰ নন লিভিঙে এইবিলাক পাৰে নেকি নাই ছাৰ নোৱাৰে নন লিভিং থিংছক খানা নালাগে নন লিভিং থিংছক নন লিভিং থিংছে ৱাক কৰিব নোৱাৰে ন' ৱাকিং লিভিং থিংছে মুভমেণ্ট কৰিব নোৱাৰে লিভিং থিংছে ফিল কৰিব নোৱাৰে ঠিক আছে ছাৰ এইকেইটা আপুনি সদ্যহতে আপুনি ডিফাৰেঞ্চ আনিছে আৰু ইয়াৰ পৰা আমি সংজ্ঞা এটা বনাব পাৰোঁ ওকে এতিয়া ইয়াত এটা প্ৰশ্ন আহিব মই তোমালোকক ভালকৈ ক'বলৈ বিচাৰি আছোঁ চোৱা ধ্যান দিয়া আমি প্ৰথম দুটা পইণ্টতে দেখোন কাউণ্টাৰ কৰিব পাৰোঁ আমাৰ প্ৰথম দুটা পইণ্ট কি যে তুমি কৈছা লিভিং থিংছ কেন গ্ৰ' আৰু নন লিভিং থিংছ কেনট গ্ৰ' ওকে তুমি সৰুৰ পৰা ডাঙৰ হৈছা গ্ৰ' কৰিছা ঠিক আছে তুমি এটা লিভিং নন লিভিং এটাও কিন্তু গ্ৰ' কৰিব পাৰে ছাৰ কি কৈছে আপুনি নন লিভিং এটা গ্ৰ' কৰিব পাৰে য়েছ তোমালোকে যদি কিছুমান মাউণ্টেইনছ চোৱা মাউণ্টেইনছ ডাঙৰ ডাঙৰ মাউণ্টেইনছ যে দেখা তুমি আজি মাউণ্টেইনছটো চালা 5 বছৰ 10 বছৰৰ পিছত যদি মাউণ্টেইনছটো চোৱা হয়তো সেই মাউণ্টেইনৰ ছাইজটো গ্ৰ' কৰিব পাৰে কৰিবই পাৰে য়েছ এই মাউণ্টেইনৰ ওপৰত ক'ৰবাৰ পৰা শিল বালি জমা হ'ব পাৰে আৰু মাউণ্টেইনৰ ছাইজটো বাঢ়িব পাৰে য়েছ চ' গ্ৰ' হৈছেনে এটা নন লিভিং বস্তু গ্ৰ' হৈছেনে ছাৰ গ্ৰ' হৈছে আমি যদি কওঁ চেণ্ড মাউণ্টছ বা চেণ্ড ডিউনছ চেণ্ড মাউণ্টছ মানে বালিৰ টিলা এটা সৰু বালিৰ টিলা এটা সেই বালিৰ টিলাটোতো তোমালোকে ডেজাৰ্টত গ'লেতো দেখিবাই বালিৰ টিলাটো নন লিভিং হয় বাট কেইদিনমানৰ পিছত দুদিনৰ পিছত এদিনৰ পিছতে চাবাগে বালিৰ টিলাটো দেখোন ডাঙৰ হৈ আছে কিয় কাৰণ বালিৰ ওপৰত পৰিছে বালিৰ ছাইজ বাঢ়িছে ফৰ এক্সাম্পল বোল্ডাৰ্ছ কিছুমান ডাঙৰ ডাঙৰ বোল্ডাৰ্ছ
ডাঙৰ ডাঙৰ বোল্ডাৰ্ছৰ সাইজত বাঢ়িব পাৰে তোমালোকে একদম সিম্পল এক্সাম্পল দিও যদি আমি কওঁ বোলো তোমাৰ গাড়ী এখন আছে ধুনীয়া গাড়ী এখন আছে সেই গাড়ীখনৰ তোমালোকে যদি চোৱা গাড়ীখনৰ weight বাঢ়িব পাৰে মাছ বাঢ়িব পাৰে কেইদিনমানৰ পিছত কাৰণ তাত কেইদিন মানে 10 বছৰ পিছত বা 15 বছৰ বাহিৰত যদি থৈ দিয়া তাত লেতেৰা জমা হৈ ওপৰত কিবা কিবি পৰি পেলাই তাৰ সাইজ বাঢ়ি থাকিব পাৰে yes so কি হয় growth is also নন লিভিংতো আমি গ্ৰোথ দেখা পাওঁ তো এইটো পইণ্টটো কাউণ্টাৰ হৈ গ'ল আমাৰ যে আমি গ্ৰোটো এটা ডিষ্টিংটিভ ফিচাৰ বুলি ক'ব নোৱাৰো সো ইয়াতে দুটা পইণ্ট আহিব আমাৰ দুটা পইণ্টটো কি লিভিং বুলি ক'লে আমি দুটা বস্তু চাব লাগিব এটা হ'ল দুটা পইণ্ট এটা হ'ল characteristics feature আৰু সেকেন্ডতে হ'ল distinctive feature কি বস্তু সো আমি যদি লিভিং থিংস এটা ডিফাইন কৰিব বিচাৰো আমি characteristic feature ওপৰত ফোকাস কৰিলে নহব আমি যদি লিভিং থিংস এটা নন লিভিং থিংসতকে ডিফাৰেন্সটো আনিব বিচাৰো আমি মানে পাৰ্থক্য যদি দেখুৱাব বিচাৰো এটা নন লিভিং এটা জীৱ আৰু জড়ৰ মাজত যদি পাৰ্থক্য দেখুৱাব বিচাৰো তেতিয়া অকল characteristic features বিলাকেৰে আমি পাৰ্থক্যটো দেখুৱাব নোৱাৰো কিয় কাৰণ গ্ৰোটো লিভিংতো হয় নন লিভিংতো হয় তো এইটো এটা characteristic feature হে হয় এইটো এটা distinctive feature নহয় বুজি পাইছানে distinctive feature মানে কি স্যাৰ বুজাই দিয়ক characteristics feature মানে যোনবিলাক characters যোনবিলাক features living things ত পোৱাই যাব but সব living things ত নাপাবও পাৰা for example মই যদি কওঁ okay মই যদি কওঁ characteristic features মানে features that are found all the features that are found in living organisms of different types বেলেগ living organismত features বিলাক আমি characteristic feature under ধৰিব পাৰো for example তুমি যদি কোৱা walk eat draw write fly এইবিলাক লিভিং অৰ্গানিজমত হৈ আছে হয় নহয় বাট এয়া characteristic feature বুলিহে কম আমি এইবিলাক features characteristic বুলিহে কম কাৰণ কিয় walkingটো তোমালোকে প্লান্টছত দেখা পোৱা জানো নাই স্যাৰ walkingটো আমি প্লান্টছত দেখা নাপাওঁ swimটো এটা characteristic feature হ'ব পাৰে বাট তুমি swim কৰিব পাৰিবা জানো এটা ফিশে swim কৰিব পাৰে fish is also a living তো আমি characteristic feature আন্ডাৰত এইবিলাক সব characters সোমোৱাই দিম যোনবিলাক আমি actually যিমানবিলাক living organism আছে হেতৰ তাত দেখা পাওঁ সেইবিলাক হ'ল characteristic features স্যাৰ ৰাইট ফ্লাই তুমি ফ্লাই কৰিব পাৰা নাই বাট বাৰ্ডছ বিলাকে ফ্লাই কৰে তো লিভিং অৰ্গানিজম এতিয়ালৈকে আমাৰ যিমানবিলাক লিভিং অৰ্গানিজম আছে যিমানবিলাক characters আমি দেখা পাওঁ লিভিং অৰ্গানিজমত সেইবিলাক আমি characteristic feature আন্ডাৰত থব পাৰো লাখ features থাকিব পাৰে বাট ডিফাইনিং ফিচাৰ্স মানে আপুনি কি বুজাব বিচাৰিছে আসলতে এইকিটা ফিচাৰ্স হে একদম ইম্পৰ্টেন্ট কনক্ৰিট এইকিটা ডিফাইনিং ফিচাৰ্স মানে কি যোনবিলাক ফিচাৰ্স হে এটা লিভিং অৰ্গানিজমক ডিস্টিংগুইশ কৰে বা ডিফাইন কৰে মানে ডিফাইনিং ফিচাৰ্স মানে কি those features that are found only in living organism and not found in non-living যেনেকৈ অলপ আগতে মই ডিসকাস কৰোঁতে কি পালো যে গ্ৰো টু এটা
ডিফাইনিং ফিচাৰ্ছ হ'বনে ছাৰ নহয় কিয় গ্ৰ'টো আমি লিভিঙতো পাওঁ নন লিভিঙতো পাওঁ নন লিভিঙতো পাওঁ সেইকাৰণে গ্ৰ'টো ডিফাইনিং ফিচাৰ্ছ নহয় এইটো এটা চিফ কেৰেক্টাৰিষ্টিক ফিচাৰ বুজি পালা তেনেকৈ চিমিলাৰলি মই যদি কওঁ ৰিপ্ৰডাকশ্যনটো এটা কেৰেক্টাৰিষ্টিক ফিচাৰ নে ডিফাইনিং ফিচাৰ মোক কোৱাচোন এইটো এটা কেৰেক্টাৰিষ্টিক ফিচাৰে হয় এইটো এটা ডিফাইনিং ফিচাৰ নহয় কিয় কাৰণ আমি লাষ্ট ক্লাছত পঢ়িছিলোঁ যে লিভিং অৰ্গেনিজমৰে কিছুমান আছে যেনেকৈ হিন্নি মিউল আৰু বহুতো আমি প্লান্টছৰো দেখা পাওঁ বহুতো হাইব্ৰিড প্লান্টছ যোনে নেকি লিভিং প্লান্টছ এইবিলাক হিন্নি মিউল এইবিলাক কি এইবিলাক এনিমেলছৰ আণ্ডাৰত পৰে বা আমি যদি কওঁ ৱৰ্কাৰ ষ্টেৰাইল বি আমি মৌমাখিত দেখিব পাৰোঁ সেইবিলাক লিভিং বাট যোনবিলাক ৱৰ্কাৰ বি থাকে সিহঁতে ষ্টেৰাইল সিহঁতে বাচ্চা পেদা কৰিব নোৱাৰে সিহঁতে ৰিপ্ৰডাকশ্যন কৰিব নোৱাৰে বা আমি যদি কওঁ ষ্টেৰাইল হিউমেন কাপল আমাৰ মানুহৰ ক্ষেত্ৰতো আমাৰ হিউমেনছৰ ক্ষেত্ৰতো আমাৰ কিছুমান হিউমেনছ আছে কিছুমান মেল আছে কিছুমান ফিমেল আছে যোনবিলাক ইম্পৰ্টেণ্ট যোনে নেকি বাচ্চা পেদা কৰিব নোৱাৰে সিহঁতৰ কিবা বেমাৰ থাকিব পাৰে ইনহেৰেণ্ট ফিজিঅ'লজিকেল কিবা প্ৰব্লেমৰ কাৰণে সিহঁতে বাচ্চা পেদা কৰিব নোৱাৰে কিন্তু চোৱা সিহঁত লিভিং কিন্তু লিভিং হৈও বাচ্চা পেদা কৰিব পৰা নাই ৰিপ্ৰডাকশ্যন কৰিব পৰা নাই মানে চ' এনেকুৱা নহয় যে চব লিভিং অৰ্গেনিজমে ৰিপ্ৰডাকশ্যন কৰিব পাৰিব চ' এইটো কেৰেক্টাৰিষ্টিক ফিচাৰ হয়নে নহয় এইটো কেৰেক্টাৰিষ্টিক ডিফাইনিং ফিচাৰ হয়নে নহয় এইটো এটা খালি কেৰেক্টাৰিষ্টিক ফিচাৰ চ' ডিফাইনিং ফিচাৰ মানে ছাৰ আপুনি কি বুজাবলৈ ট্ৰাই কৰি আছে অথনিৰ পৰা যে ডিফাইনিং ফিচাৰ্ছ মানে এনেকুৱা কিছুমান কেৰেক্টাৰ য'ত নেকি 100% অল লিভিং অৰ্গেনিজমে দেখাব অল লিভিং অৰ্গেনিজমত পোৱা যাব 100% অল লিভিং অৰ্গেনিজমত পাবা 100% অল লিভিং অৰ্গেনিজমত প্ৰেজেণ্ট থাকিব আৰু 0% নন লিভিঙত থাকিব 0% নন লিভিং থিংছত থাকিব সেইবিলাকে হ'ল ডিফাইনিং ফিচাৰ্ছ নন লিভিং থিংছত থাকিব সেইবিলাকে হ'ল ডিফাইনিং ফিচাৰ্ছ তো কেৰেক্টাৰিষ্টিক্স আৰু ডিফাইনিং ফিচাৰ্ছৰ মাজত ডিফাৰেঞ্চ গম পালানে এতিয়া এক্সাম্পল দি দিয়ক ছাৰ তেতিয়া আমি আৰু ক্লিয়াৰ হৈ যাম চ' ডিফাইনিং ফিচাৰ্ছৰ এক্সাম্পল কেইটামান লৈ লোৱা ডিফাইনিং ফিচাৰ্ছৰ এক্সাম্পল হ'ল প্ৰথমটো হ'ল cellular organization যে প্ৰত্যেকটো অৰ্গেনিজম এটা যদি লিভিং অৰ্গেনিজম হয় সেইটো ইউনিচেলুলাৰ হওক মাল্টিচেলুলাৰ হওক আমি যদি এটা লিভিং অৰ্গেনিজম বুলি কাবাক কৈছো তাত সেল পাবাই পাবা এটা সেল হওক মিলিয়নছ সেল হওক সেল থাকিবই লাগিব নন লিভিঙত কেতিয়াও সেল নাথাকে যিকোনো নন লিভিং অৰ্গেনিজম লৈ লোৱা তাত সেল নাথাকে সেল মানে কোষৰ কথা কৈ আছো তো সেলুলাৰ অৰ্গেনিজম মাষ্ট লাগিবই প্ৰথমেটো এটা ডিফাইনিং ফিচাৰ সেলুলাৰ অৰ্গেনিজম লাগিব নেক্সট পইণ্টটো হ'ল স্যাৰ মেটাবলিজম মানে স্যাৰ বুজাই দিয়ক মেটাবলিজম আমি প্ৰত্যেকটো ডিটেইলছত যামে মেটাবলিজম মানে কি যোনবিলাক কেমিকেল ৰিয়েকশ্যন এটা অৰ্গেনিজমৰ ভিতৰত লিভিং অৰ্গেনিজমৰ ভিতৰত মেইনলি কাৰণ আমি ডিফাইনিং ফিচাৰ্ছৰ কথা পাতি আছো কেৰেক্টাৰিষ্টিক ফিচাৰটো এগালো হ'ব পাৰে লাখ বেলেগ হেন হ'ব পাৰে নাচিব পাৰা বাগিব পাৰা চকু দি দেখিব পাৰা হেন কিবা কিবি হেন চব এইবিলাক কেৰেক্টাৰিষ্টিক ফিচাৰ আণ্ডাৰ পৰিব কিন্তু ডিফাইনিং ফিচাৰ্ছ মানে কি বুজাই আছো স্যাৰ অনলি এণ্ড অনলি লিভিং অৰ্গেনিজমতহে পাবা নন লিভিঙত নেপোৱা 0% নাই নন লিভিঙত নেদেখোৱে আমি সেইটো চ' প্ৰথমটো ক'লো লিভিঙত সদায় সেল থাকিবই এটা লিভিং অৰ্গেনিজমৰ যোনটো বডি যোনটো মানে অৰ্গেনাইজেশ্যন সেইটোত সেল লাগিবই এটা সেল হওক লাখ সেল হওক সেলুলাৰ অৰ্গেনাইজেশ্যনটো এটা ইম্পৰ্টেণ্ট ডিফাইনিং ফিচাৰ লিভিং অৰ্গেনিজমৰ নেক্সট হ'ল মেটাবলিজম মানে কি তাৰ ভিতৰত কেমিকেল ৰিয়েকশ্যনছ হৈ আছে যিকোনো লিভিং অৰ্গেনিজমৰ ভিতৰত কেমিকেল ৰিয়েকশ্যনছ হৈ থাকিবই কেমিকেল ৰিয়েকশ্যনছ বিলাকক আমি মেটাবলিজম বুলি কওঁ আমি মেটাবলিজমৰ ডিটেইল কনচেপ্টত যাম সব মানে লিভিং অৰ্গেনিজমত সদায় মেটাবলিজম থাকিবই মেটাবলিজম আমি ডিটেইলছত পঢ়িম চ' তুমি যদি নন লিভিং বস্তু এটা চোৱা এইটো মোৰ মোবাইলত থাকিবনে মোবাইলত কেমিকেল ৰিয়েকশ্যন হৈ আছেনে বেলেগ নাই হোৱা কেমিকেল ৰিয়েকশ্যন একো ধৰণৰ হয়নে তাত মোবাইলত সেল আছেনে আমি বেটাৰী কথা কোৱা নাই বেটাৰীকো আমি সেল বুলি কওঁ বাট
কুহ দি বনা নহয় হয়নে এই ল্যাপটপটোত কুহ নাই তোমাৰ কিতাপখনত কুহ নাই হয়নে সো প্ৰথমটা পইণ্ট থাৰ্ড পইণ্টটো সবতকে এটা ইম্পৰ্টেণ্ট very important আৰু এটো হল সবতকে ইম্পৰ্টেণ্ট ডিফাইনিং ফিচাৰ এটো হল কনসিয়াসনেস सर कॉन्शियसनेस मतलब कॉन्शियसनेस माने हल फील सेंस কৰিব পৰা কেপাসিটিটো যে তোমাক কোনোবাই সিকুটিছে তোমাক মহ এটাই কামুৰিছে তোমাৰ গাত গৰম কিবা এটা কোনোবাই লগাই দিছে তোমাৰ ঠাণ্ডা লাগিছে সো যিমান বিলাক লিভিং অৰ্গানিজম নাথাকক কিয় এটা ব্যাকটেৰিয়া বা ধৰি একদম হাতিটো লেকে হয়নে ওয়েল টু লেকে যিমান বিলাক লিভিং অৰ্গানিজম থাকে হেতে সেন্স কৰিব পাৰে সাৰাউন্ডিংৰ এনভায়ৰনমেন্টটো সেন্স কৰিব পাৰে আৰু সেই ফিচাৰটো হল কনসিয়াসনেস यस সো এই তিনটা ফিচাৰ হল ডিফাইনিং ফিচাৰ্স ওকে আমি ডিটেইলছত যাম তাৰ আগতে এনসিইআৰটি প্ৰথম প্যাৰাগ্ৰাফটো পঢ়ি লম হাউ ওয়ান্ডাৰফুল ইজ দ্য লিভিং ওয়াৰ্ল্ড সোৱা কিমান ধুনিয়া আমাৰ লিভিং ওয়াৰ্ল্ডটো হয় নহয় দ্য ওয়াইড ৰেঞ্জ অফ লিভিং টাইপস is amazing. The extraordinary habitat in which we find living organism, be it coal mountain, আমাৰ পৃথিৱীখন মানে কেনেকুৱা ধৰণৰ আমাৰ ডাইভাৰ্সিটি দেখা পাওঁ coal mountains, deciduous forests, oceans, fresh water lakes, deserts or hot springs leave us speechless. আমাক মন্ত্ৰমুগ্ধ কৰি দিয়ে আমাক অবাক কৰি পেলায় হয় নহয় the beauty of a galloping horse, of the migrating birds, the valley of flowers, or the attacking shark evokes awe and a deep sense of wonder. The ecological conflict and cooperation among members of a population and among population of a community or even the molecular traffic inside a cell make us deeply reflect on what indeed is life. মানে আমি যে কওঁ যিমানবিলাক লিভিং অৰ্গানিজম আছে হেহেঁতেতো অকলশৰে জীয়াই থকা না হেঁতৰ মাজত ইন্টাৰেকশন চলি আছে হয়নে লিভিং অৰ্গানিজম নন লিভিঙৰ মাজত আমাৰ ইন্টাৰেকশন চলি লাষ্ট ক্লাছত আমি ডিসকাস কৰিছিলো যে অকলে জীয়াই থাকিব নোৱাৰে জীৱবিলাকৰ লগত নন জীৱ বস্তুৰ ইন্টাৰেকশনস লাগিব আৰু অকল জীৱ আৰু নন জীৱৰ ভিতৰ ইন্টাৰেকশন হয় থাকে জীৱৰ লগতো ইন্টাৰেকশন হৈ আছে যে তোমাৰ লগত তোমাৰ ক্লাসমেটটোৰ কিবা এটা ইন্টাৰেকশন আছে তোমাৰ লগত মা দেউতাৰ লগত তোমাৰ আৰু মা দেউতাৰ লগত ইন্টাৰেকশন আছে তোমাৰ আৰু এই তুমি বেয়া পোৱা টিচাৰজনৰ লগত কিবা ইন্টাৰেকশন আছে সো সেই ইন্টাৰেকশনস বিলাক গুটেবিলাক কেতিয়াবা কোঅপাৰেশন হ'ব তোমাক ভাল পাব তোমাৰ মা দেউতাই ভাল পায় তুমি তোমাৰ দোস্তক ভাল পোৱা তোমাৰ দুশ্মনটোক তুমি বেয়া পোৱা সো কি তোমাৰ মাজত এটা নিগেটিভ ইন্টাৰেকশন আছে হয় নহয় সো কম্পিটিশনো আছে কেতিয়াবা কি আছে কোঅৰ্ডিনেশনো আছে হয়নে সো কনফ্লিক্ট আছে কোঅপাৰেশন আছে এবিলা বহুত ধৰণে আমি লাইফটো চাব পাৰো তো এই গুটেবিলাক হৈ আছে আৰু হৈ থকা পিছত আমি যদি ফাইনালি এটা কথা ভাবিব যাওঁ যে লাইফটো একচুয়ালি কি হোৱাট ইজ লাইফ কি চলি আছে জীৱ কি yes so সেই কোৱেশ্চনটো আমি উত্তৰ দিব লাগে so কোৱেশ্চনটো উত্তৰ আমি দুটা ধৰণে দিব পাৰো the first is a technical one আমি টেকনিক্যালি উত্তৰটো দিম যোনখিনি আমি ট্ৰাই কৰি আছো টেকনিক্যালি আমি ডিফাৰেন্সিয়েট কৰিব বিচাৰি আছো যে নন লিভিঙত কোনবিলাক বস্তু নাপায় লিভিঙত কোনবিলাক বস্তু পায় হয়নে কোনবিলাক বস্তু দুইটাতে পায় তো দুইটাতে পালে আমি হেতু নাকচ কৰিব লাগিব এক্সক্লুসিভ বস্তুবিলাকে আমি ল'ব পাৰিম ডিফাইনিং ফিচাৰ্স বিলাকে ল'ব পাৰিম যাৰ দ্বাৰা নেকি আমি লিভিং থিংস বিলাক একদম এক্সক্লুসিভলি বেলেগকে উলিয়াব পাৰিম বেলেগকে আমি সংজ্ঞা দিব পাৰিম সো সেইবিলাক বস্তু আমি শিকি আছো হয় নহয় সো first to whole technical one junto ami already discuss kori asu and 6 answer to what is living is as opposed to the non living and the second is a philosophical one our second whole of philosophical like arts all of philosophical manu bilake koy hoine and 6 answer to what the purpose of life is moi পৃথিৱীত কিয় জন্ম ললো মোৰ উদ্দেশ্য কি হেবিলাকলৈ যায় একদম মানে জ্ঞানী টাইপৰ কি কয় এটো হেৰিয়লে যায় আৰু তোমাৰ মই কি কয় এটো স্পিৰিচুৱেল এনসাৰ বিচাৰি পেলাই খোজ জাৰি কৰে এতিয়া আমাৰ যোনটো বায়োলজি এতিয়া ইমান সৰুতে আমি পঢ়িবলৈ গৈ আছো হাই সেকেন্ডাৰী লেভেলৰ কাৰণে তোমালোকে এতিয়া সেকেন্ড কোৱেশ্চনটো তুমি উত্তৰ নিদিয়া অকল ফাৰ্ষ্টত ষ্টিক থাকিবা ওকে এজ আ সাইন্টিষ্ট উই শ্যাল নট অ্যাটেম্প্ট আনসাৰিং দ্য সেকেন্ড কোৱেশ্চন ফিলসফিক্যালটো নকওঁ আমি ফাৰ্ষ্ট টেকনিক্যাল বস্তুটোহে আনসাৰ কৰিব চাম উই উইল ট্ৰাই টু ৰিফ্লেক্ট অন হোৱাট ইজ লিভিং আৰু হোৱাট ইজ লিভিঙৰ পৰা আহিব আমাৰ এই কথাবিলাক হোৱাট ইজ লিভিঙৰ আন্ডাৰত আমি এই কথাখিনি পঢ়িবলৈ চাব লাগিব যে লিভিঙক নন লিভিঙৰ পৰা আমি কেনেকেনো ডিস্টিংক্ট কৰিব পাৰো এতিয়া আমি ফাইনালি যিমানবিলাক ফিচাৰ্স পালো হয়নে আমাৰ ফোকাস হল
আমি ফোকাস কৰিম 4-5টা ফিচাৰ্ছৰ ওপৰত ওকে আৰু তাৰ ওপৰত আমি গুৰুত্ব দিম 4-5টা ফিচাৰ্ছ আমি কি ল'ম ধ্যান দিবা দেই আমি প্ৰথমতে ল'ম গ্ৰোথ আমি গ্ৰোথটো ডিসকাস কৰিম তাৰ পিছত আমি ডিসকাস কৰিম ৰিপ্ৰডাকশন তাৰ পিছত আমি মেটাবলিজম পঢ়িম ওকে মই লিখি দিছো ওকে মই লিখি দিছো এইখিনিতে লিখি দিও আমি এইবিলাক যে ইমান গাল বস্তু পঢ়িলো ইমান বস্তু ডিসকাস কৰিলো আমি ফাইনালি পইণ্ট ডাউন কৰিম আৰু কিছুমান ক্যাৰেক্টাৰিস্টিক চাম আৰু তাৰ ওপৰত ভিত্তি কৰি আমি লিভিং আৰু নন লিভিংৰ কি কয় ডিফাৰেন্স এটা আনিবলৈ চাম ওকে ফাৰ্স্ট যোনটো বস্তু পঢ়িম সেইটো হ'ল গ্ৰোথ ফাৰ্স্ট ক্যাৰেক্টাৰটো গ্ৰোথ পঢ়িম এতিয়া অলৰেডি জানিলো যে গ্ৰোথ ইজ এ ক্যাৰেক্টাৰিস্টিক ফিচাৰ বাট নট এ ডিফাইনিং ফিচাৰ কিয় আমি ডিটেইলছত পঢ়িম সেকেন্ড আমাৰ হ'ল reproduction again reproduction is also a characteristic feature not a defining feature কিয় জানিম third আমি metabolism পঢ়িম fourth আমি consciousness চাম consciousness details পঢ়িম ওকে আৰু এইখিনি পঢ়ি লৈ আমি এটা সংজ্ঞা বনাম লিভিং অৰ্গানিজমৰ we will try to define what is living organism okay what is living organism আমি ডিফাইন কৰিবলৈ চাম সো আমাৰ ফ্লোটো এতিয়া এনেকুৱা হ'ব আমি ক্যাৰেক্টাৰিস্টিক ফিচাৰ আৰু ডিফাইনিং ফিচাৰ অলৰেডি আমি গম পালো ওকে আহি যোৱা গ্ৰোথ হলে এই গ্ৰোথৰ যদি কথা পাতো সব অৰ্গানিজমে গ্ৰো কৰে নে yes sir গ্ৰো কৰে all organisms grow all organisms grow ঠিক আছে all organisms grow এতিয়া আমি যদি অৰ্গানিজম বিলাকৰ কথা পাতো আমি বায়োলজিত দুটা মেইন টাইপৰ অৰ্গানিজম পাওঁ আমি অৰ্গানিজম বিলাকৰ যদি এটা গ্ৰুপ এটা ক্যাটেগৰাইজেশন চাওঁ অৰ্গানিজমৰ আমি যদি এটা ক্যাটেগৰি বনাব চাওঁ অৰ্গানিজম বিলাক আমি মেইনলি দুটা ভাগত ভাগ কৰিব পাৰো এটা হ'ল ইউনিসেলুলাৰ অৰ্গানিজম ইউনিসেলুলাৰ মানে এককোষী জীৱ আৰু মাল্টিসেলুলাৰ অৰ্গানিজম ইউনিসেলুলাৰ অৰ্গানিজম আৰু মাল্টিসেলুলাৰ অৰ্গানিজম এই দুটা ভাগত আমি অৰ্গানিজম বিলাক যিমান অৰ্গানিজম আছে হেতক আমি ভাগ কৰিব পাৰো yes এক্সাম্পল হিচাপে আমি মাল্টিসেলুলাৰ নে ইউনিসেলুলাৰ আমি হিউম্যানস এনিমেল যিমান হায়াৰ প্লান্টস তোমালকে ডাঙৰ অৰ্গানিজম বিলাক দেখা বেসিক্যালি হেবিলাক এটা মাল্টিসেলুলাৰ অৰ্গানিজম তাত কিয় বহু কোষ আছে আমাৰ লাখ কোটি সেলসৰে আমি বনিছো সো উই আৰ মাল্টিসেলুলাৰ বাট আমি যদি কথা পাতো ব্যাকটেৰিয়া বিলাকৰ ইউনিসেলুলাৰ অৰ্গানিজম বিলাকৰ যেনেকৈ আমি ব্যাকটেৰিয়া কথা পাতো ব্যাকটেৰিয়া যেনেকৈ আমি ইষ্টৰ যদি কথা পাতো হয়নে এইবিলাক হল ইউনিসেলুলাৰ এককোষী জীৱ ওকে সো গ্ৰোথৰ কথা এতিয়া পাতি আছো আমি এতিয়া গ্ৰোথৰ যদি সংজ্ঞাটো গ্ৰোথৰ ফোকাস কৰি চাওঁ ইউনিসেলুলাৰ অৰ্গানিজমত কৈছে যে ইউনিসেলুলাৰ অৰ্গানিজমত গ্ৰোথটো দুটা ধৰণে হ'ব পাৰে গ্ৰোথ একচুয়ালি গ্ৰোথ হক যদি কথা পাতো গ্ৰোথ ইজ এ টুইন ক্যাৰেক্টাৰিস্টিক ফিচাৰ গ্ৰোথ শো টুইন ক্যাৰেক্টাৰ্স গ্ৰোথ ইজ এ টুইন ক্যাৰেক্টাৰ গ্ৰোথ শোজ মানে ডুৱেল ক্যাৰেক্টাৰ দেখুৱায় গ্ৰোথে কেনেকে কাৰণ গ্ৰোথ বুলি ক'লে আমি ইনক্ৰিজ ইন মাছো বুজাও মাছ মানে স্যাৰ মাছ মানে কি ওয়েট যেতিয়া বাঢ়ে তেতিয়াও গ্ৰোথ বুলি বুজাও বা আমাৰ নাম্বাৰ অফ ইন্ডিভিজুৱেলস যদি বাঢ়ি যায় সেইটোকো আমি গ্ৰোথ বুলিয়ে কওঁ নাম্বাৰ অফ ইন্ডিভিজুৱেলস বাঢ়া মানে এটা আছিলা দুটা হৈ গলা তোমাৰো গ্ৰোথ হৈছে বুজি পাইছানে মই যদি কওঁ আমাৰ গ্ৰোথ কেনেকৈ হ'ব পাৰে সাম ওয়েটত বাঢ়িছো হয়নে ওয়েটত বাঢ়িছো গ্ৰোথ মই জন্ম হওঁতে ইমান কল আছিলো তিলিকা ইমান কণ্টো নাছিলা ডাঙৰে আছিলা কেঁচুৱা আছিলা ইমান ডাঙৰ সো তুমি এতিয়া 10 বছৰীয়া 60 বছৰীয়া 15 বছৰীয়া যিমান হৈছে তোমাৰ গ্ৰোথ হৈছে নে হৈছে হেতুকো আমি গ্ৰোথ বুলি কওঁ যেতিয়া মাছত ইনক্ৰিজ হয় আৰু যেতিয়া তুমি ৰিপ্ৰডাকশন কৰিবা এটা পা তুমি দুটা হলা তোমাৰ ফ্যামিলি বাহিলে তেতিয়াও তোমাৰ গ্ৰোথ হৈছে তো হেতু হল নাম্বাৰ অফ ইন্ডিভিজুৱেল তো গ্ৰোথৰ আমি সংজ্ঞা দিবলৈ হলে আমি দুটা বস্তুত গ্ৰোথে ফোকাস কৰে এটা হল ইনক্ৰিজ ইন মাছ এটা হল ইনক্ৰিজ ইন নাম্বাৰ অফ ইন্ডিভিজুৱেল ওকে এতিয়া কথা হল যদি আমি সৰু ইউনিসেলুলাৰ অৰ্গানিজমৰ কথা পাতো আমি যদি ইউনিসেলুলাৰ অৰ্গানিজম বিলাকৰ কথা পাতো সোৱা এটা সেল এটো ইউনিসেলুলাৰ অৰ্গানিজম ফৰ এক্সাম্পল দিস ইজ এ সেল yes এই সেলটোৱে কি কৰে সেলে সদায় সেল ডিভিজন কৰিব
সো কি হ'ব সেল ডিভিজন কৰি পেলাই কি হ'ল এটা সেলৰ পৰা দুটা সেল বনিলে সো এটা সেলৰ পৰা দুটা সেল বনিলে মানে কি কম আমি এইটো কম বোলো আমি ইয়াৰ ৰিপ্ৰডাকশন হৈ গ'ল সো সেল ডিভিজন কৰাৰ পিছতে ইয়াৰ ৰিপ্ৰডাকশন হৈ গ'ল এটা সেলৰ পৰা পুচুককে ভাঙি পেলাই দুটা সেল হৈ গ'ল সো ৰিপ্ৰডাকশন হ'ল এটা সেলৰ পৰা দুটা সেল বনিলে একচুয়ালি ইয়াৰ নাম্বাৰ বাঢ়িলে ওকে সৰি নাম্বাৰ বাঢ়ি গ'ল সো নাম্বাৰ ইনক্ৰিজড কিমানৰ পৰা এটাৰ পৰা কিমান পালো আমি দুটা এটা আছিলে আমি এটাৰ পৰা দুটা পালো yes সো নাম্বাৰ ইনক্ৰিজ মানে কি গ্ৰোথ হৈ গ'ল স্যাৰ বুজি পাইছেনে কথাটো কনসেপ্টটো সো আমি যদি ইউনিসেলুলাৰ পাৰ্টিকুলাৰলি যদি আমি ইউনিসেলুলাৰ অৰ্গানিজমৰ ওপৰত কথা পাতো ইউনিসেলুলাৰ অৰ্গানিজমৰ যদি কথা পাতো সো গ্ৰোথ ইজ ইনক্লুসিভ ইভেন্ট গ্ৰোথ is an inclusive event মানে কি স্যাৰ inclusive event মানে এটাৰ লগত আনটো লগে লগে হৈ যায় ডিভিজন হৈছে গ্ৰো হৈছে আৰু ৰিপ্ৰডাকশন হৈছে গ্ৰোথ is an inclusive event which include cell division হয় cell division reproduction and growth একেলগে হৈছে নে স্যাৰ হৈছে কাৰণ এটাৰ পৰা যেতিয়া দুটা হয় নাম্বাৰ অফ ইন্ডিভিজুৱেল বাঢ়িলে আৰু ইন্ডিভিজুৱেল নাম্বাৰ অফ ইন্ডিভিজুৱেল বাঢ়া মানে কি আমি গ্ৰোথ বুলিয়ে ধৰিব পাৰো সেলটো এটা সেলৰ পৰা দুটা হৈছে মানে ৰিপ্ৰডাকশন হৈ গ'ল মানে গ্ৰোথৰ নামত ৰিপ্ৰডাকশন সেল ডিভিজন একেলগে হৈ গ'ল তো এটো হ'ল ইনক্লুসিভ ইভেন্ট সো ইউনিসেলুলাৰৰ ক্ষেত্ৰত এনেকুৱা ঘটনা ঘটে মাল্টিসেলুলাৰ ক্ষেত্ৰত চোৱা মাল্টিসেলুলাৰ অৰ্গানিজম যিমানবিলাক আছে তুমিয়ে যেনিবা ওকে তুমি এটো yes তোমাৰ কি গ্ৰোথ আৰু ৰিপ্ৰডাকশন একেলগে হৈ আছে নেকি একে সময়তে হৈ আছে নেকি স্যাৰ নাই হোৱা নহয় এটো হ'ল এক্সক্লুসিভ ইভেন্ট গ্ৰোথ আৰু ৰিপ্ৰডাকশন সো ডাঙৰ অৰ্গানিজম মাল্টিসেলুলাৰ অৰ্গানিজমৰ যদি কওঁ মাল্টিসেলুলাৰ অৰ্গানিজমৰ যদি কথা পাতো গ্ৰোথ এণ্ড ৰিপ্ৰডাকশন are exclusive event বুজি পালানে এক্সক্লুসিভ ইভেন্ট বুলি কিয় কৈছে এক্সাম্পলটো দি দিওঁ ফৰ এক্সাম্পল মোৰ কথা মোৰ যদি এতিয়া ক'বাত কাটিছে ক'বাত কেনেবাকৈ কাটি গ'ল মই কিবা এটা কাম কৰি আছিলো কাটি গ'ল কিবা মোৰ বেমাৰ হ'ল ক'বাত দুখ পাই আছো হয়নে মোৰ ভৰিটো ভাঙি গ'ল কিবা হ'ল সো কি হ'ব তাত সেল ৰিপেয়াৰ হ'ব সেইখিনি সেল ৰিপেয়াৰ হ'ব হয়নে মই ইয়াত যদি কেনেবাকৈ দাঁতৰ কামুৰণি খালো দাঁত ইয়াত অলপ কাট আহি গ'ল কাট অহাৰ পিছত এনেকুৱা নহয় যে এইখিনি ইয়াৰ সেলখিনি যোনখিনি আছে হেহেতে সেলখিনি গ্ৰো কৰাৰ লগে লগে কি হৈছে ইয়াত লগে লগে মোৰ আৰু এটা মানুহ ওলাই গৈছে ইয়াত ৰিপ্ৰডাকশন হৈ গৈছে এইখিনিত আকৌ লগে লগে ৰিপ্ৰডাকশনো হৈ আছে তেনেকুৱা হয় জানো নহয় আমাৰ মাল্টিসেলুলাৰ অৰ্গানিজমত আমাৰ গ্ৰোথ যোনটো সেলৰ গ্ৰোথ হয় আৰু ৰিপ্ৰডাকশন বেলেগ টাইমত হয় আমি যেতিয়া ডাঙৰ হৈ আছো আমি এটা নিৰ্দিষ্ট বয়স পাম প্ৰাপ্য বয়স্ক পাম তেতিয়াহে আমি কি কৰিম কিছুমান সেলস বনাম হয়নে আমি মেলে স্পাৰ্মছ বনাম ছোৱালী মানুহে এগ বনাব আৰু স্পাৰ্ম আৰু এগৰ মিল হৈ পেলাই তাৰপিছত আমাৰ বাচ্চা বনিব সেইটো ৰিপ্ৰডাকশন প্ৰসেস বাট নৰ্মেলি কি হৈ থাকে আমাৰ কি হয় আমাৰ বডিত কি হয় মেইনলি সেলৰ যোনবিলাক গ্ৰোথ হয় সেইটো ৰিপেয়াৰৰ কাৰণে হয় ৰিপেয়াৰ আৰু ৰিপ্লেচমেন্টৰ কাৰণে হয় সেলৰ ৰিপেয়াৰ এণ্ড ৰিপ্লেচমেন্টৰ কাৰণে হয় তোমালোকে জানানে তোমালোকৰ প্ৰত্যেক দিনাই কি হয় স্কিনৰ যোনবিলাক সেলস থাকে সেইবিলাক ৰিপ্লেচ হয় ইনাৰ লাইনিং অফ ষ্টমাক তোমালোকৰ যিমানখিনি সেলস আছে ইনাৰ লাইনিঙত প্ৰত্যেক দিনে ৰিপেয়াৰ হয় এইবিলাক সেলস হয়নে স্কিনৰ সেলস নতুন বনে তো গ্ৰোথ কি হৈছে সেলৰ গ্ৰোথ কি হৈছে সেল ডিভিজন হৈ আছে কিহৰ কাৰণে মেইনলি ৰিপ্লেচমেন্ট এণ্ড ৰিপেয়াৰৰ কাৰণে সেল ৰিপেয়াৰ আৰু ৰিপ্লেচমেন্টৰ কাৰণে হৈ আছে সো এইটো বুজিলো ওকে গ্ৰোথৰ আৰু কিছুমান কথা ইয়াত জানিব লাগিব গ্ৰোথৰ কি কথা জানিব লাগিব ধ্যান দিবা দেই গ্ৰোথৰ যদি কথা পাতো আমি গ্ৰোথৰ কথা আমি বস্তুবিলাক ডেপথত ডিটেইলছত পঢ়ি আছো সো টাইম লাগিব মানে উৎপাত নকৰিবা তোমালোকে যদি বৰ হোৱা
লাগিলে ভিডিঅ'টো পজ কৰি পেলাই বা ভিডিঅ'টো ফাষ্ট কৰি পেলাই চাবা কিন্তু ডেপথত বুজিবলৈ কনচেপ্টবিলাক কম টাইমৰ ক্লাছ কৰি লাভ নাই তোমালোকক বুজি পাইছানে তো গ্ৰোথৰ যদি কথা পাতোঁ আৰু এটা ইম্পৰ্টেণ্ট কনচেপ্ট তোমালোকে এতিয়া শিকি লোৱা যে প্লাণ্টত যোনবিলাক গ্ৰোথ দেখা পাওঁ প্লাণ্ট গ্ৰোথ ইজ কণ্টিনিউৱাছ হয় প্লাণ্ট গ্ৰোথ ইজ কণ্টিনিউৱাছ প্লাণ্টৰ গ্ৰোথ হৈ থাকে ছাৰ কি কৈছে প্লাণ্টডালটো আমি দেখোঁ কণ্টিনিউৱাছটো গ্ৰোথ নহয় তোমালোকক শুনি আচৰিত হ'বা যে প্লাণ্টবিলাক যদি চাওঁ আমি প্লাণ্টৰ গ্ৰোথ এটা সময়ত গৈ পেলাই ৰখি যোৱা যেন দেখা ৰাইট প্লাণ্টৰ এটা বয়সলৈকে গ্ৰোথ হয় ডাঙৰ হৈ যায় প্লাণ্টডাল তাৰপিছত তোমালোকে দেখা আৰু যদি কণ্টিনিউৱাছ হৈ থাকিলে ছাৰ আকাশ পালেগৈহেঁতেন ইমান ওখ নহয় কিয় সেইটো কথা নহয় কিন্তু প্লাণ্টছত কি হয় এটা সময়লৈকেতো পুৰা স্পীডত গ্ৰোথ হয় কিন্তু তাৰ পিছত কি হয় মানে এবছৰত খুব বেছি 0.5 সেন্টিমিটাৰ তেনেকৈ বাঢ়ে কিন্তু কণ্টিনিউৱাছ গ্ৰোথ কিন্তু হৈয়ে থাকে বুজি পাইছানে অলপ হ'লেও এড আপ হৈয়ে থাকে তাত গ্ৰোথ তো প্লাণ্ট গ্ৰোথ ইজ কণ্টিনিউৱাছ কিয় কণ্টিনিউৱাছ গ্ৰোথ হয় বিকজ প্লাণ্টত আমি এটা স্পেচিয়েল টাইপ অফ চেল পাওঁ সেইটো হ'ল মেৰিষ্টেমেটিক চেল বা মেৰিষ্টেমেটিক টিস্যু মেৰিষ্টেমেটিক চেল বা মেৰিষ্টেমেটিক টিস্যু পাওঁ যাৰ কাৰণে কণ্টিনিউৱাছ গ্ৰোথ হৈ থাকিব পাৰে মেৰিষ্টেমেটিক টিস্যু পাওঁ যাৰ কাৰণে কণ্টিনিউৱাছ আমাৰ প্লাণ্টত গ্ৰোথ দেখা পাওঁ এনিমেলছত ছাৰ তেনেকুৱা নহয়নে নাই এনিমেলছত গ্ৰোথ যোনটো হয় সেইটো লিমিটেড পিৰিয়ডৰ কাৰণে হয় আৰু গ্ৰোথ যদিও হ'বলগীয়া হয় তেতিয়া মেইনলি কি হয় এড আপ নকৰে ডাঙৰ হৈ একেবাৰে হেভি হৈ নাযায় এড আপ নকৰে চেলৰ গ্ৰোথ মেইনলি ৰিপ্লেচমেণ্ট আৰু ৰিপেয়াৰ কাৰণে হয় okay so this was some of the important feature of growth এতিয়া কথা হ'ল is growth a defining feature আমাৰ প্ৰশ্নটো হ'ল হেতু is growth a defining feature ছাৰ নহয় কিয় কাৰণ আমাৰ যোনবিলাক মাউণ্টেইনছ আছে নন লিভিং থিংছতো আমি গ্ৰোথ দেখা পাওঁ is growth a defining feature no ডাঙৰকৈ লিখি দিবা no growth to defining feature নহয় কাৰণ যদিও লিভিং বিংছত গ্ৰোথ আমি দেখিব পাওঁ আমি নন লিভিং থিংছতো দেখিব পাওঁ নন লিভিং থিংছ can also grow non living things can also grow যেনেকে sand mounds boulders mountains এইবিলাকত দেখিব পাওঁ yes so এটো হল এনসাৰটো can non living things also grow yes ডিফারেন্স এটা আছে ওকে স্যার কওকচোন কি ডিফারেন্স আছে ডিফারেন্স এটা কি আছে একদম খুব ক্রিটিক্যাল ডিফারেন্স আছে দেই যদিও নন লিভিং থিংস গ্রো হয় গ্রোথ ইজ এক্সটার্নাল can non living things grow yes non living things can grow but growth is external দেই growth is external মন কৰিবা সবে মন কৰিবা গ্রোথটো কিন্তু আমাৰ এক্সটার্নাল হে হয় কেনেকে কাৰণ পাথৰ এটা আছে পাহাৰ এটা আছে স্যান্ড ডিউনছ আছে এনেকে স্যান্ড ডিউনছ আছে ইয়াত যদিও গ্ৰোথ হৈছে ওপৰৰ পৰা হে হৈছে এক্সটার্নালি হে হৈছে ভিতৰৰ পৰা হৈছে নেকি নাই আমাৰ যোনটো ইন্টাৰনেল গ্ৰোথটো এটা ডিফাইনিং ফিচাৰ হ'ব পাৰে হয়নে সো লিভিং থিংছত কি হয় নন লিভিং থিংছৰ যোনটো গ্ৰোথ হয় হেতু এক্সটার্নাল গ্ৰোথ ইজ অলৱেজ এক্সটার্নাল বাট আমাৰ লিভিং থিংছত যোনটো গ্ৰোথ দেখা পাওঁ লিভিং থিংছত আমাৰ যোনটো গ্ৰোথ হয় হেতু internal growth হয় internal growth by cell division এটো কিন্তু এটা এতিয়া এটো এটা defining feature নে characteristic feature this is a characteristic feature but this is a character not তেৰিকা মই কিছুমান কম আৰু দেই internal growth is a defining feature internal growth হল defining feature but normal growth is a characteristic feature okay আমি এটো কথা বুজি পালো কিবা এৰিছো নেকি এবাৰ জাস্ট চেক কৰো okay done next আমি পইণ্টলৈ যাও next to হল reproduction very interesting প্ৰথমতে কইলো reproduction characteristic feature নে defining feature
It is again a characteristic feature, duplicate feature মানে আমি লিভিঙত দেখা পাওঁ কিন্তু কিছুমান লিভিং থিংছত আকৌ দেখা নাপাওঁ আমাৰ ডিফাইনিং ফিচাৰৰ সংজ্ঞাটো কি আছে ডিফাইনিং ফিচাৰ হ'বলৈ কি হ'ব লাগিব এটা এনেকুৱা ফিচাৰ যোনটো নেকি 100% লিভিং অৰ্গেনিজমত দেখা পাবই লাগে কিন্তু ৰিপ্ৰডাকশ্যন আমি ৰিপ্ৰডাকশ্যন সব বস্তুৰে দেখা নাপাওঁ সো ৰিপ্ৰডাকশ্যন ইজ এ characteristic feature not a defining feature characteristic feature it is a characteristic feature and not a defining feature কিয় আমি এতিয়া এক্সপ্লেইন কৰিম not a defining feature ৰিপ্ৰডাকশ্যন মানে কি কিবা এটা বস্তু তাৰ নিজৰ নিচিনা বনোৱাটো ৰিপ্ৰডাকশ্যন মানে এটা বস্তু আছে ইয়াক যদি মই আকৌ বনাও ইয়াক মানে ৰিপ্ৰডিউস কৰিলো আকৌ বনাও ৰিপ্ৰডিউস কৰিলো ইয়াকো বনাও ৰিপ্ৰডিউস কৰিলো তো আমাৰ ৰিপ্ৰডাকশ্যন দুই প্ৰকাৰে হয় ওকে ৰিপ্ৰডাকশ্যনটো দুই প্ৰকাৰে হয় কেনেকুৱা আৰু আমি প্ৰকাৰ চাম আমি সিম্পল এটা কথা ক'বলৈ গৈ আছো যে ইট ইজ এ বায়োলজিক্যাল প্ৰসেস ৰিপ্ৰডাকশ্যনটো কি হোৱাট ইজ ৰিপ্ৰডাকশ্যন reproduction is a biological process through which an organism can produce similar or nearly similar type of organism nearly similar or similar or dissimilar বুলি কৈ দিওঁ dissimilar type of organism okay কি বুজাবলৈ চেষ্টা কৰি আছে স্যাৰ প্ৰথম কথা হল আমি নন লিভিংতটো ৰিপ্ৰডাকশ্যন নেদেখুৱে ঠিক আছে সো এটো ডিস্টিংটিভ ফিচাৰ্ছৰ আন্ডাৰত আমি পেলাবলৈ খুব মন কৰিছিলো কিন্তু আমি দেখিলো যে ওকে ৰিপ্ৰডাকশ্যনটো দেখোন লিভিঙৰ ভিতৰতো নহয় লিভিঙৰে কিছুমান এনেকুৱা অৰ্গানিজম আছে য'ত নেকি যোনে নেকি ৰিপ্ৰডিউস নকৰে তো হেতু এটা ডিফাইনিং ফিচাৰ হ'ব নোৱাৰে কাৰণ 100% আমি দেখা পোৱা নাই 100% লিভিং অৰ্গানিজমৰ আমি দেখা পোৱা নাই ওকে কথাটো চাওঁ যে বায়োলজিক্যাল এটো ৰিপ্ৰডাকশ্যনটো কেনেকুৱা হ'ব পাৰে একদম এটা অৰ্গানিজম যোনে একদম সিমিলাৰ টাইপ অফ অৰ্গানিজম বনাই আছে যেনেকৈ আমি ক্লোন কৰা দেখিবলৈ পাওঁ ক্লোন যাক আমি ক্লোন বুলি কওঁ তোমালোকে দেখিছানে যেতিয়া ফুলৰ ডালি চালি আছে যেনেকৈ গোলাপ ফুলৰ ডালি এটা বা পাত ফুলৰ ডালি এটা তোমালোকে কি কৰা ডালিটো কাটি লৈ পেলাই ৰুই দিলে একদম একে টাইপৰ গছডাল হৈ যায় তো হেতুক আমি ক্লোন বুলি কওঁ আৰু এই যে সিমিলাৰ টাইপ অফ ৰিপ্ৰডাকশ্যনটো হল কিহৰ কাৰণে হল reproduction is a but this is a type of asexual reproduction bujilane sir bujilu asexual reproduction not ki hoy only one parent is involved aru yar pora junbilak offspring bonibo junbilak bachcha bonibo only one parent is involved aru yar pora junbilak offspring bonibo offsprings bilak bonibo bachcha bilak bonibo hebilak genetically aru morphologically similar hobo genetically and morphologically similar ki bostu sir bujai diok genetically mane morphologically to olop epinli holebo karon নহলে মোৰ গাৰ ওপৰত তোমালোকে মৰফোলজিক্যালি লিখি দিছা মৰফোলজিক্যালি সিমিলাৰ ওকে স্যার কি মানে জেনেটিক্যালি মই কি কৈছো ৰিপ্ৰডাকশ্যনটো আমাৰ ৰিপ্ৰডাকশ্যন হলে লিভিং অৰ্গানিজমে যেতিয়া ৰিপ্ৰডাকশ্যন কৰিলে একদম সিমিলাৰ টাইপ অফ অৰ্গানিজম বনাব পাৰে যোনটো আমি এসেক্সুৱেল ৰিপ্ৰডাকশ্যনত দেখো এসেক্সুৱেল ৰিপ্ৰডাকশ্যন মানে য'ত দুটা পেৰেন্টছ ইনভলভ নাই অকল এটা পেৰেন্টছে ৰিপ্ৰডাকশ্যন কৰি থাকিব পাৰে যেনেকৈ আমি এক্সাম্পল দিলো কলম দিয়া হয়নে কলম দিয়া বা বেলেগ আমি হাইব্ৰিড যেতিয়া বনাও তেতিয়া এটা প্লান্টৰ পৰাই আমি এটা লিফৰ পৰাই আমি গোটেই প্লান্টডাল বনাব পাৰো সো সেইবিলাক হল এসেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ আন্ডাৰত পৰিব য'ত এটা পেৰেন্টে ইনভলভ হৈ থাকে যেনেকৈ মই নহয় মই তোমালোকক কৈছো নহয় যদি
গোলাপৰ গছ এডাল থাকে তাৰ ডালি এডাল মই কাটি আনি লগাই দিলোঁ গোলাপৰ ডালিটো যেতিয়া হ'ব তেতিয়া সেম গোলাপ ফুলৰ ক্যাৰেক্টাৰটো মেইনটেইন ৰাখিব জেনেটিক্যালি মানে তাৰ ভিতৰত যেনেকুৱা ধৰণৰ জিন্স আছে ডিএনএ আছে একে ধৰণৰ ডিএনএ জিন্স আমি অফস্প্ৰিংটোত পাম পেৰেণ্টত যেনেকুৱা আছে সেম টাইপৰ অফস্প্ৰিংটো পাম মৰ্ফলজিক্যালি মানে দেখিবলৈ যেনেকুৱা আছে যেনেকুৱা কালাৰ আছিলে যেনেকুৱা ক্যাৰেক্টাৰ আছিলে যেনেকুৱা বস্তুবিলাক আছিলে যিমান দেখিবলৈ যেনেকুৱা সেম একদম এক্সাক্ট কপি মৰ্ফলজিক্যালি সিমিলাৰ হ'ব হেতুক আমি ক্লোন বুলি কওঁ সো দিস ইজ ক্লোন ৰিপ্ৰডাকশ্যনত আমি ডিসিমিলাৰো দেখিবলৈ পাম ডিসিমিলাৰ মানে কেনেকুৱা ডিসিমিলাৰ মানে আমি ভেৰিয়েশ্যনো দেখিব পাওঁ যেতিয়া ৰিপ্ৰডাকশ্যন হয় তেতিয়া আমি ভেৰিয়েশ্যনো দেখিব পাওঁ ভেৰি ইম্পৰ্টেণ্ট টপিক ওকে ভেৰি ইম্পৰ্টেণ্ট কনচেপ্ট যেনেকে তোমাৰ মা দেউতাই সেক্সুৱেল ৰিপ্ৰডাকশ্যন কৰিছে নে এসেক্সুৱেল ৰিপ্ৰডাকশ্যন কৰিছে স্যাৰ সেক্সুৱেল ৰিপ্ৰডাকশ্যন কাৰণ আমাৰ হায়াৰ প্লান্টছ আৰু এনিমেলছত আমি বেসিক্যালি সেক্সুৱেল ৰিপ্ৰডাকশ্যন দেখিব পাৰোঁ তো ভেৰিয়েশ্যন ক'ত হয় সেক্সুৱেল ৰিপ্ৰডাকশ্যন কৰিলে ভেৰিয়েশ্যন হয় সেক্সুৱেল ৰিপ্ৰডাকশ্যন কৰিলে ভেৰিয়েশ্যন হয় কিয় কাৰণ যেতিয়া তোমাৰ মা দেউতাই সেক্সুৱেল ৰিপ্ৰডাকশ্যন কৰি পেলাই যেতিয়া তোমাক জন্ম দিছে তুমি মা দেউতাৰ নিচিনা একদম সেম নেকি দেখিবলৈ স্যাৰ নহয় অলপ হ'লেও মা দেউতাৰ নিচিনা ঠকটো আছে নাকটো মাৰ নিচিনা চকুকেইটা দেউতাৰ নিচিনা বা গা গঠনটো দেউতাৰ নিচিনা চুলিখিনি মাৰ নিচিনা গালখন বুজিছা তো দুইটা ক্যাৰেক্টাৰ মিক্স হৈ পেলাই তুমি বনিছা স্যাৰ এসেক্সুৱেলত কি আছিলে এটা পেৰেণ্টৰ পৰাই পোৱালিকেইটা বনিছিলে এটা পেৰেণ্টৰ পৰাই পোৱালিকেইটা বনিছিলে ইয়েছ কিন্তু সেক্সুৱেল ৰিপ্ৰডাকশ্যনত কি হৈছে দুইটাৰ মিক্স হৈ পেলাই পোৱালিটো বনিছে তুমি বনিছা আৰু তুমি যেতিয়া বনিছা মা দেউতাৰ পৰা তুমিও বনিছা মা দেউতাৰ পৰা তোমাৰ ভাইটো বা ভনীজনীও বনিছে কিন্তু তোমাৰ লগত তোমাৰ ভনীজনী বা তোমাৰ দাদাটোৰো মিল নাই একদম এক্সাক্ট কপি নহয় অলপ হ'লেও ডিফাৰেন্স আছে কেতিয়া একদম সেম হয় যেতিয়া আমি হেৰি পাওঁ কি কয় টুইনছ বিলাক দেখা পাওঁ তো হেতু মনোজাইগোটিক টুইনছ ডাইজাইগোটিক টুইনছ যেহেতু একেটা এগৰ পৰা বনিছে হেতু কনসেপ্ট বেলেগ কিন্তু বেসিক্যালি আমি সেক্সুৱেল ৰিপ্ৰডাকশ্যনত কি দেখা পাওঁ ভেৰিয়েশ্যন দেখা পাওঁ আৰু সেক্সুৱেল ৰিপ্ৰডাকশ্যনটো বিৰাট ইম্পৰ্টেণ্ট কিয় কাৰণ সেক্সুৱেল ৰিপ্ৰডাকশ্যনে আমাক কি কৰে ইভলিউশ্যনত হেল্প কৰে ইভলিউশ্যন আনে ইভলিউশ্যন আমি মানে ভাল ক্যাৰেক্টাৰ ভাল আমি এডাপ্ট কৰিবলৈ সহজ হয় চেঞ্জিং এনভাইৰনমেণ্টৰ লগত এডাপ্ট হ'বলৈ সহজ হয় সো তোমালোকক যদি সোধে এসেক্সুৱেল ৰিপ্ৰডাকশ্যনটো ভাল নে সেক্সুৱেল ৰিপ্ৰডাকশ্যনটো ভাল দুইটাৰে প্লাস মাইনাস আছে যেনেকৈ এসেক্সুৱেল ৰিপ্ৰডাকশ্যনটো মাইনাছটো কি যে যিহেতু একদম সেম এটা যদি পেৰেণ্টটো বেমাৰী আছিলে তেতিয়াহ'লে বেমাৰীয়ে ইণ্ডিভিজুৱেল হৈ থাকিব বুজি পাইছানে যদি প্লাণ্টডালৰ যোনটো সচ আছিলে এডাল প্লাণ্টৰ এডাল গোলাপ ফুলৰ বা এডাল প্লাণ্টৰ যাৰ তুমি ক্লোন বনাব বিচাৰি আছা যোনটো সেইডাল প্লাণ্টে যদি বেমাৰী আছিলে তুমি যিমানবিলাক ক্লোন বনাবা চব বেমাৰী হ'ব কিন্তু এটা কাৰণে ভাল যদি প্লাণ্টডাল বহুত হাই কোৱালিটিৰ আছিলে বহুত ধুনীয়া সুপেৰিয়ৰ কোৱালিটি আছিলে তাৰ ক্লোন বনালে আকৌ লাভ আছে সো এটা পিনে নিগেটিভ এটা পিনে পজিটিভ সেক্সুৱেল ৰিপ্ৰডাকশ্যনতো পজিটিভ নিগেটিভ আছে কাৰণ সেক্সুৱেল ৰিপ্ৰডাকশ্যনৰ নিগেটিভটো কি যে তোমাক মাইকী এজনী লাগিবই মতা এটা লাগিবই মতা মাইকী হ'লেহে তোমাৰ বাচ্চা দিব পাৰিবা আমাৰ এসেক্সুৱেল ৰিপ্ৰডাকশ্যনত কি হ'লে মতা মাইকী নালাগে এটা সিংগল পেৰেণ্টে কাফি লাখ বাচ্চা দি দিব পাৰে হয়নে সো সেইটো এটা পজিটিভ চাইনত আহিব সো সেক্সুৱেল ৰিপ্ৰডাকশ্যনত মতা মাইকী লাগিবই আৰু সেক্সুৱেল ৰিপ্ৰডাকশ্যনত সেয়া কি হয় ভেৰিয়েশ্যনৰ কাৰণে কেতিয়াবা কি হয় ভেৰিয়েশ্যনৰ কাৰণে বহুত বেছি মানে কেতিয়াবা বাচ্চাবিলাকত যেহেতু ভেৰিয়েশ্যন বহুত হৈ যায় কম কোৱালিটিৰ বা কম বেমাৰবিলাকো দেখা দিব পাৰে ওকে বিকজ ক্ৰছিংবিলাক বহুত হৈ থাকে সো সেইটো এটা নিগেটিভ পইণ্ট হয়নে পজিটিভ পইণ্টটো আছে কাৰণ ভেৰিয়েশ্যনত হেল্প কৰে ইভলিউশ্যনত হেল্প কৰে সো সেইবিলাক কথা ওকে সো এডাপ্টেশ্যনত হেল্প কৰে ইভলিউশ্যনত হেল্প কৰে এডাপ্টেশ্যনত হেল্প কৰিব পাৰে ইভলিউশ্যনত হেল্প কৰিব সেইবিলাক হ'ল পজিটিভ কথা ওকে নাও এতিয়া আমি যাওঁগে যে ৰিপ্ৰডাকশ্যনৰ বেলেগ টাইপছ বেছিক কনচেপ্টটো বুজিলা ৰিপ্ৰডাকশ্যনৰ এইবিলাক যে পঢ়াই আছোঁ ইয়াত কিতাপত নাই তোমালোকৰ NCERT নাই এই গোটেই আজি ক্লাছটো যোনটো কৰি আছোঁ মই তোমালোকৰ শুনি এতিয়া খঙে উঠিব চাগে ছাৰ ইমান দেৰি ক্লাছ কৰাৰ পিছত আপুনি কৈ আছে একচুৱেলি এইখিনি তোমালোকৰ চিলেবাছত কাটি থৈছে বাট আমি যে পঢ়িম সেক্সুৱেল ৰিপ্ৰডাকশ্যন পঢ়িম বেলেগ
ক্লাছিফিকেশ্যন কৰিম তেতিয়া আমাৰ কাৰণে বহুত ইজি হৈ যাব কাৰণ এই ফাৰ্ষ্ট চেপ্টাৰতে আমি বেছটো বনাই আছোঁ বুজি পাইছেনে সো ধ্যান দিয়া বিশ্বাস ৰাখা মোৰ ওপৰত বহুত কনসেপ্ট তোমালোকে অজানিতে তোমালোকৰ মাথাত সোমাই থাকিব যাতে বেলেগ যিকোনো এক্সাম অকল নিট বুলি নহয় বেলেগ CUET এক্সাম দিবা তোমালোকে বেলেগ এক্সাম দিবা এন্ট্ৰেন্সৰ তাতো এইবিলাক বস্তু সহায় হ'ব ওকে নেক্সট আমি ৰিপ্ৰডাকশ্যনৰ অলপ ডিটেইলছ পঢ়িম যে ৰিপ্ৰডাকশ্যন আমি বেলেগ টাইপছৰ দেখা পাওঁ ডিফাৰেণ্ট টাইপছ অফ there are different types of reproduction আমি দেখা পাওঁ আমি কেইটামান টাইপ চাই লওঁ প্ৰথমটো হ'ল বাইনাৰী ফিশন কি হয় আমি ডিসকাস কৰিম বাইনাৰী ফিশন সেকেন্ডটো হ'ল তোমালোকৰ বাডিং থাৰ্ডটো হ'ল ট্ৰু ৰিজেনাৰেশ্যন ফোৰ্থটো হ'ল fragmentation আৰু ফিফথটো হ'ল তোমাৰ স্পোৰ্স বহুতো ধৰণৰ বেলেগ স্পোৰ্স বনাই পেলাই প্ৰডাকশন অফ স্পোৰ্স এনেকেও ৰিপ্ৰডাকশন হ'ব পাৰে ওকে এটা কেনেকৈ দেখুৱা বাইনাৰী ফিশন কেনেকুৱা হয় বাইনাৰী ফিশন ফৰ এক্সাম্পল এমুবাৰ নাম শুনিছা তোমালোকে ইউনিচেলুলাৰ অৰ্গানিজম এমুবাত কি হয় চোৱা এইটো এটা সেল আছে এমুবা এইটো এটা সেল এই সেলটোৱে এটাৰ পৰা দুটা ফাটি পেলাই হয় কেনেকৈ ফাটি পেলাই হ'ল স্যাৰ প্ৰথমতে সেলটো অকমান ডাঙৰ হ'ব এনেকৈ সাইজত ডাঙৰ হ'ব ডাঙৰ হৈ পেলাই এটা পা মাজেদি ফাটি যাব মাজেদি ফাটি গৈ এটা দুটা সমানে দুভাগত ভাগ হৈ গৈছে দেখিছানে সো এটুক কয় বাইনাৰী ফিশন বাইনাৰী মানে 2 এই দুটা যে সেল বনিছে এই দুটাই আকৌ নতুনকে দুটা সেল বনাব এই দুটাৰ পৰা দুটা সেল বনিব বুজি পাইছানে সো বাইনাৰী ফিশন হয় ফিশন মানে ফাটি যোৱা সো ফিশন হৈ পেলাই নতুন সেল বনাই থাকিব মানে ৰিপ্ৰডাকশন হৈ আছে yes সো এটো ফাৰ্স্ট এমুবাত দেখা পাওঁ বাডিং বস্তুটো কি বাডিং আমি ক'ত দেখা পাওঁ বাডিং আমি দেখা পাওঁ ইষ্ট Saccharomyces cerevisiae আমি পাম ইষ্ট যোনে নেকি ব্ৰেড বনোৱাত হেল্প হয় মদ বনোৱাত হেল্প হয় ইষ্ট বা আমি যদি কওঁ হাইড্ৰা ইউনিচেলুলাৰ এটো ইষ্টটো হ'ল ইউনিচেলুলাৰ ওকে ইউনিচেলুলাৰ অৰ্গানিজম তাত কি হয় চোৱা ইষ্ট ফৰ এক্সাম্পল এটো এটা ইষ্ট দিস ইজ এ ইষ্টৰ ওপৰত বাডিং অৰিজিনা বাড মানে কি কলি টাইপৰ মানে ঘাঁ টাইপৰ বাড এটা ওলাই টুলুপকে বাড মানে বুজি পাইছা নাই আমাৰ যে প্লান্টছ বিলাকত যে এনেকৈ বাড ওলাই সৰু বাড এনেকুৱা বাড কিছুমান ওলাই সো তেনেকে তোমালোকে ফুহা টাইপৰ বুলি ভাবি লোৱা এতিয়া সো এইটো ইষ্ট হয় ইষ্টৰ এনেকে টুলুপকে এটা টুপা টাইপৰ ওলাইছে হয়নে এইটো মাদাৰ ইষ্ট তাত বাডিং এইটো বাড এটা ওলাইছে হয়নে এই বাডটো লাহেকে ডাঙৰ হ'ব yes এই বাডটো ডাঙৰ হ'ব বাডটো ডাঙৰ হৈ আছে আৰু বাডটো ডাঙৰ হৈ পেলাই এটো ইষ্ট আৰু এটো ইষ্ট দুটা ইষ্ট বনালে বুজিছা তো এটো বাডিং বুলি কওঁ yes ডান নেক্সট চাওঁ আমি ট্ৰু ৰিজেনাৰেশ্যন ক'ত দেখো প্লানেৰিয়া বা আমি ফ্ল্যাটৱৰ্ম বুলি কওঁ ফ্ল্যাটৱৰ্ম ইয়াত দেখিবলৈ পাওঁ ইয়াত কেনেকুৱা হয় চোৱা ইয়াত কেনেকুৱা হয় মই এইখিনি মুছি দিছোঁ দুটা বুজি পালা ইষ্ট বাডিং ইষ্টত দেখা পাওঁ এমুবাত কি দেখা পাওঁ বাইনাৰী ফিশন দেখা পাওঁ হৈ গ'ল প্লানেৰিয়াত কি হয় চোৱা প্লানেৰিয়াত এইটো ধৰা প্লানেৰিয়া এনেকুৱা দেখিবলৈ হয় প্লানেৰিয়াত কি হয় ফ্ৰেগমেন্টেশন হয় প্লানেৰিয়াত সেগমেন্টেশন সৰি এইটো কি কয় মই যদি কওঁ এই প্লানেৰিয়াত ট্ৰু ৰেজনেশ্যন দেখা পাওঁ ট্ৰু ৰেজনেশ্যন মানে কি ইয়াত ফাটিলে তেতিয়া কি হয় এইটো টুকুৰাৰ পৰাও এটা লম্বা প্লানেৰিয়া পাওঁগে
এই মাজৰ টুকুৰাটো যে দেখিছা এনেকুৱা ধৰণৰ সো তাৰ পৰাও এটা নতুন প্লানেৰিয়া পাব পাৰো আৰু যোনটো এইটো দেখিছা এইটো তলৰটোৰ পৰাও এটা নতুন প্লানেৰিয়া আমি বনা দেখা পাওঁ সো সেইকাৰণে ইয়াক আমি কওঁ ট্ৰু ৰিজেনাৰেশ্যন সঁচা ৰিজেনাৰেশ্যন য'ত নেকি টুকুৰা পিচবিলাক প্ৰত্যেকটো পিছে এটা নতুন প্লানেৰিয়া জন্ম দিব পাৰে সো দিছ ইজ ৰিপ্ৰডাকশ্যন অ'কে ফ্ৰেগমেণ্টেশ্যনত কি হয় চোৱা আৰু প্লানেৰিয়াত ফ্ৰেগমেণ্টেশ্যনত কি হয় চাবা দেই ফ্ৰেগমেণ্টেশ্যনত কি হয় যেনেকৈ আমি কিছুমান এলগি ফিলামেণ্টাছ এলগিত দেখিবলৈ পাওঁ কিছুমান ফাঞ্জাইত দেখিবলৈ পাওঁ আৰু প্ৰটনিমা অফ মছেছত এই কণ্ডিশ্যনটো দেখা পাওঁ ফ্ৰেগমেণ্টেশ্যনটো দেখা পাওঁ ফ্ৰেগমেণ্টেশ্যন মানে কি চাবা দেই ফৰ এক্সাম্পল এটা এলগি আছে ফৰ এক্সাম্পল দিছ ইজ এন এলগি আৰু এলগিৰ এইটো ষ্ট্ৰাকচাৰ য়েছ এই এলগিডালৰ এটা ফ্ৰেগমেণ্ট যদি কৰোঁ সো দিছ ইজ দ্য ফ্ৰেগমেণ্ট এইটো এটা ফ্ৰেগমেণ্ট কিন্তু এই দুটা ফ্ৰেগমেণ্টে ৰিজেনেৰেট কৰিব নোৱাৰিব যদি ফুল ফ্ৰেগমেণ্ট নহয় য়েছ সো ইয়াৰ পৰা যোনটো ফ্ৰেগমেণ্ট বনিছিল ইয়াৰ পৰা যোনটো এইটো ফ্ৰেগমেণ্ট আছে এইটো ফ্ৰেগমেণ্টৰ পৰা এটা নতুন এলগি বনিব ইয়াৰ পৰা এটা নতুন এলগি ডিভিজন হৈ পেলাই নতুন এলগি বনিব বুজি পাইছা নতুন এলগি ইয়াৰ পৰা বনি যাব সো স্যাৰ ইয়াৰ মাজত ট্ৰু ৰিজেনাৰেশ্যন আৰু ফ্ৰেগমেণ্টেশ্যনৰ মাজত কি ডিফাৰেন্স ট্ৰু ৰিজেনাৰেশ্যনত কি হয় সঁচা ৰিজেনাৰেশ্যনত কি হয় যিকোনো পৰ্চনৰ পৰা যিকোনো ফ্ৰেগমেণ্টৰ পৰা গোটেই অৰ্গেনিজমটো বনিব পাৰে কিন্তু ফ্ৰেগমেণ্টেশ্যনত কি হয় যিকোনোৰ পৰা বনিব নোৱাৰে এটা কমপ্লিট ফ্ৰেগমেণ্ট লাগিব কমপ্লিট ফ্ৰেগমেণ্টৰ পৰাহে গোটেই অৰ্গেনিজমটো বনিব পাৰিব বুজিছানে এটা কমপ্লিট ফ্ৰেগমেণ্ট জৰুৰী য়েছ সো এইটো হ'ল ফ্ৰেগমেণ্টেশ্যন ফাইনেলি আমি চাম প্ৰডাকশ্যন অফ স্প'ৰ্ছ চোৱা প্ৰডাকশ্যন অফ স্প'ৰ্ছ কেনেকৈ হ'ব আমি ফাংগাছ কিছুমান দেখা পাওঁ কিছুমান ফাংগাছৰ ওপৰত এনেকুৱা স্পৰেঞ্জিয়া বুলি এটা ষ্ট্ৰাকচাৰ বনে স্পৰেঞ্জিয়া য'ত নেকি বহুতো লাখ স্প'ৰ্ছ বনে তাত আৰু এই স্প'ৰ্ছবিলাক যেতিয়া পৰিব এই স্প'ৰ্ছবিলাক এটা নিৰ্দিষ্ট জেগা ফেভৰেবল জেগাত যেতিয়া পৰিব এই স্প'ৰ্ছৰ পৰা নতুন ফাংগাছ বনিব অ'কে সো দিছ ইজ ৰিপ্ৰডাকশ্যন সো আমি বহুতো ধৰণৰ ৰিপ্ৰডাকশ্যন দেখিব পাওঁ তাৰে মাজৰ 5টা তোমালোকক এক্সপ্লেইন কৰিলোঁ এইটো বিৰাট ইম্পৰ্টেণ্ট হ'ব নেক্সট চেপ্টাৰটোত বা বায়'লজিকেল ক্লাছিফিকেশ্যন যেতিয়া পঢ়িম তেতিয়া আমাৰ কাৰণে উপযুক্ত হ'ব কিন্তু যিহেতু ৰিপ্ৰডাকশ্যন আছে ৰিপ্ৰডাকশ্যনৰ আমি এইখিনি বস্তু ডিছকাছ কৰিলোঁ এতিয়া কথা হ'ল ৰিপ্ৰডাকশ্যনটো যদিও হৈছে আমি লিভিং অৰ্গেনিজম বেলেগ ধৰণৰ লিভিং অৰ্গেনিজমত আমি ৰিপ্ৰডাকশ্যন দেখি আছোঁ ইজ দিছ এ কেৰেক্টাৰিষ্টিক ফিচাৰ অৰ ডিফাইনিং ফিচাৰ ইট ইজ এ কেৰেক্টাৰিষ্টিক ফিচাৰ অনলি ইট ইজ ডিফাইনিং ফিচাৰ নহয় কাৰণ মই লাষ্ট ক্লাছত তোমালোকক এক্সপ্লেইন কৰিছিলোঁ কিয় বিকজ আমাৰ যোনবিলাক হিন্নী আছে মিউল আছে ষ্টেৰাইল ৱৰ্কাৰ বীজবিলাক আছে আৰু ষ্টেৰাইল হিউমেন কাপল আছে তাত আমি ৰিপ্ৰডাকশ্যন দেখিবলৈ নাপাওঁ যদিও ই এটা লিভিং অৰ্গেনিজম যদিও এইবিলাক হ'ল লিভিং অৰ্গেনিজম তাত আমি কি দেখিবলৈ পাওঁ ৰিপ্ৰডাকশ্যন দেখিবলৈ নাপাওঁ ৰাইট নেক্সট আমি কনচেপ্টটো পঢ়িম সেইটো হ'ল মেটাবলিজম আমি বেছি টাইম নল'ম এতিয়া মেটাবলিজম আৰু কনচিয়াছনেছটো আছে অ'কে আমি শ্বৰ্ট কৰিম এতিয়া দেই কাৰণ ভিডিঅ'টো নহ'লে বহুত লম্বা হৈ যাব অ'কে মেটাবলিজম মানে কি হোৱাট ইজ মিন বাই মেটাবলিজম একে কথা এটা ক'ম মেটাবলিজম হ'ল all chemical reactions occurring inside a living organism সেইটো হ'ল মেটাবলিজম এতিয়া মোৰ ভিতৰত মই কথা পাতি আছোঁ মই ভাত যে খালোঁ সেই ভাতৰ পৰা এনাৰ্জি ওলাইছে মই কথা পাতিছোঁ মোৰ ভিতৰত বহুতো কেমিকেল ৰিয়েকশ্যন হৈছে মই হাতটো মুভমেণ্ট কৰিছোঁ মোৰ বহুতো কেমিকেল ৰিয়েকশ্যন বহুতো এনজাইমছ বনিছে বহুতো প্ৰডাক্ট বনিছে হয়নে মোৰ
উশাহ লৈছোঁ কি হৈছে অক্সিজেন ভিতৰলৈ গৈছে অক্সিজেনে ফুডৰ লগত ৰিয়েকশ্যন কৰিছে তাৰপিছত কাৰ্বন ডাই অক্সাইড বনিছে হেন টেন বনিছে বহুতো লাখ লাখ কেমিকেল ৰিয়েকশ্যন মোৰ বডিৰ ভিতৰত চলি আছে আৰু সেইকাৰণে মই জীয়াই আছোঁ আৰু এই কেমিকেল ৰিয়েকশ্যনছবিলাক গোটেইখিনিকে একেলগে আমি মেটাবলিজিম বুলি কওঁ বা মেটাবলিক ৰিয়েকশ্যনছ বুলি কওঁ চ' যিমানবিলাক কেমিকেল ৰিয়েকশ্যনছ আছে সেইবিলাকক আমি কি বুলি কওঁ মেটাবলিজিম বুলি কওঁ বা মেটাবলিক ৰিয়েকশ্যনছ বুলি কওঁ ক্লিয়াৰ ইয়ালে মেটাবলিক ৰিয়েকশ্যনছ বুলি কওঁ আৰু এই মেটাবলিজিম বা মেটাবলিক ৰিয়েকশ্যনছ আমাৰ দুটা প্ৰকাৰৰ এটা হ'ল কেটাবলিজিম ৰিয়েকশ্যন আৰু এটা হ'ল এনাবলিজিম ৰিয়েকশ্যন ভেৰি ইম্পৰ্টেণ্ট ধ্যান দিয়া বেলেগ এটা চেপ্টাৰৰ লগত ইয়াৰ লিংক আছে কিন্তু এতিয়া আমাৰ কনচেপ্টটো ক্লিয়াৰ হৈ যাব খুব বেছি 3-4 মিনিটৰ ভিতৰত কেমিকেল ৰিয়েকশ্যন চলি আছে এগালো বাট কেমিকেল ৰিয়েকশ্যনছবিলাকে আমি দুভাগত ভাগ কৰিব পাৰোঁ এটা ভাগ কি কেটাবলিজিম আৰু এটা ভাগ এনাবলিজিম কেটাবলিজিম মানে কি যোনবিলাক কেমিকেল ৰিয়েকশ্যনত কি হয় আমাৰ ডাঙৰ বস্তু এটা সৰু বস্তুলৈ কনভাৰ্ট হয় ফৰ এক্সাম্পল কিবা এটা মলিকুল ফৰ এক্সাম্পল আমাৰ প্ৰটিন কথা কওঁ প্ৰটিন মই কিবা এটা প্ৰটিন খালোঁ মাংস টুকুৰা এটা খালোঁ মাংস টুকুৰাত প্ৰটিন থাকে চ' প্ৰটিনটো মই যেতিয়া খাই দিলোঁ এই প্ৰটিনটো প্ৰটিন হৈ নাথাকে বহুতো কেমিকেল ৰিয়েকশ্যন এনেকুৱা হৈছে যোনটো দ্বাৰা প্ৰটিনটো কিহলৈ ভাঙি গৈছে সৰু পদাৰ্থলৈ ভাঙি গৈছে আৰু এইটো হ'ল প্ৰটিন আৰু সৰু পদাৰ্থবিলাক যোনবিলাক কৈছা সেইবিলাক হ'ল এমাইনো এচিড মানে এনেকুৱা কিছুমান ৰিয়েকশ্যনছ যোনবিলাক কেমিকেল ৰিয়েকশ্যনত ডাঙৰ বস্তু এটা সৰু বস্তু এটা ভাঙি যায় কেনেকৈ মনত ৰাখিবা কেটাবলিজিম কাটা আমি ডাঙৰ বস্তু এটা সৰু বস্তুলৈ কাটি আছোঁ আৰু সৰু বস্তুলৈ কনভাৰ্ট কৰি আছোঁ সেইটো হ'ল কেটাবলিজিম ৰিয়েকশ্যন এক্সাম্পলত কি চাইছোঁ যে প্ৰটিনছবিলাক এমাইনো এচিডলৈ যেতিয়া কনভাৰ্ট হৈ থাকে সেইটো এটা কেটাবলিজিম ৰিয়েকশ্যন এনাবলিজিম মানে কি ইয়াৰ উল্টাটো য'ত কি হ'ব সৰু বস্তুবিলাক মিলি পেলাই এটা ডাঙৰ বস্তু বনাই আছে আমাৰ বডিৰ ভিতৰত বহুতো বস্তু ভাঙিছে বহুতো বস্তু বনি আছে একে সময়তে মই যদি এতিয়া বডিৰ পৰা কিবা এটা অৰ্গেনৰ ভিতৰত যদি চেলৰ ভিতৰত চাওঁ মই এতিয়া বহুতো চেলটোৰ ভিতৰত এনাবলিজিম ৰিয়েকশ্যন চলি আছে বহুতো কেটাবলিজিম ৰিয়েকশ্যন চলি আছে আৰু গোটেইখিনিকে একেলগে আমি মেটাবলিজিম বুলি কৈছোঁ য়েছ আৰু এই এনাবলিজিম ৰিয়েকশ্যনত কি হৈছে বহুতো সৰু বেলেগ পদাৰ্থ মিলি পেলাই কিবা ডাঙৰ পদাৰ্থ বনি আছে ফৰ এক্সাম্পল চেল মেমব্ৰেইন বনি আছে চেল মেমব্ৰেইন বনিবলৈ আমাক লিপিড লাগিব প্ৰটিন লাগিব কাৰ্বহাইড্ৰেট লাগিব DNA বনি আছে DNAটো এটা ডাঙৰ বস্তু DNA এটা মেক্ৰ'মলিকুল DNA বনিবলৈ আমাৰ নিউক্লিঅটাইড লাগিছে তোমালোকে লাহে পঢ়িবা চ' আল্টিমেটলি কি হৈছে সৰু বস্তুৰ পৰা সৰু বস্তুবিলাক মিলি পেলাই ডাঙৰ বস্তু এটা বনি আছে এইটো হ'ল এনাবলিজিম ৰিয়েকশ্যন তো ইয়াৰে মই যদি উল্টাকৈ কওঁ যদি সৰু এমাইনো এচিডছ মিলি পেলাই আমাৰ ডাঙৰ কিবা এটা প্ৰটিন বনিছে প্ৰটিন বেলেগো হ'ব পাৰে চুলি প্ৰটিন কেৰাটিন প্ৰটিনটো বনাব পাৰে তোমাৰ প্ৰটিন মাছলছত আছে মাছল প্ৰটিনো বনাই থাকিব পাৰে কিন্তু তাত সেইটো বনাইছে কিহে এমাইনো এচিডবিলাক লগ লাগি বনাইছে য়েছ প্ৰটিন তুমি খোৱা প্ৰটিনটো বেলেগ আছিলে আৰু সেই প্ৰটিনৰ পৰা যোনবিলাক এমাইনো এচিড ভাঙিলে সেইটো কেটাবলিজিম ৰিয়েকশ্যন বাট সেই একে এমাইনো এচিডখিনি মিলি পেলাই বেলেগ এটা মাছল প্ৰটিন বনাই আছে ফৰ এক্সাম্পল তোমাৰ কিবা এনজাইম এটা বনাই আছে সেইটো এটা প্ৰটিন চ' বনোৱা প্ৰচেছটো এনাবলিজিম ক্লিয়াৰ ছাৰ ঠিক আছে বুজিলোঁ এতিয়া চোৱা কেটাবলিজিমত কি হয় সদায় যিমানবিলাক কেটাবলিজিম ৰিয়েকশ্যন হয় তাত এনাৰ্জি ৰিলিজ হয় এনাৰ্জি ইজ ৰিলিজড হয়নে নহয় কোৱাচোন তুমি ডাঙৰ পইচা টুকুৰা এটা পইচাৰ যেতিয়া এইটো কি গুল্লাকটো কি বুলি কয় পইচা টেকেলটো যেতিয়া ভাঙা বহুতো পইচা ওলাই নাই মানে এনাৰ্জি ৰিলিজ হয় নাই য়েছ এনাৰ্জি ওলায় সেইটো মনত ৰাখিবা ডাঙৰ এটা বস্তু যেতিয়া ভাঙি দিওঁ বহুত এনাৰ্জি ওলায় কিন্তু এনাবলিজিম ৰিয়েকশ্যনত কি হয় এনাৰ্জি লাগে আমি সৰু বস্তু গোট খুৱাই কিবা এটা ডাঙৰ বস্তু বনাই আছোঁ এনাৰ্জি ইজ ৰিকুৱাৰ্ড বুজি পাইছা যেতিয়া এনাৰ্জি ৰিলিজ হয় তাক আমি কওঁ এনাৰ্জি ইজ ৰিলিজ তাক আমি কওঁ এক্সোথাৰ্মিক ৰিয়েকশ্যন এনাৰ্জি ৰিলিজ হৈছে এক্সিট হৈছে এনাৰ্জি ৰিলিজ হৈছে এক্সোথাৰ্মিক আৰু ইয়াতে এক্সাৰগনিক ৰিয়েকশ্যন বুলি কওঁ এক্সোথাৰ্মিক বা এক্সাৰগনিক ৰিয়েকশ্যন মনত থাকিবনে থাকিব প্ৰথম কথা হ'ল এনাৰ্জি ৰিলিজ হয় এনাৰ্জি ৰিলিজ
হোৱা প্ৰচেছটোকে আমি এক্সোথাৰ্মিক বুলি কওঁ কাৰণ এনাৰ্জি ৰিলিজ হ'লে বহুতো হিট জেনেৰেট হ'ব এক্সোথাৰ্মিক সেইকাৰণে আৰু এক্সাৰ্গনিক মানে কি এনাৰ্জিও ৰিলিজ হৈছে এক্সাৰ্গনিক য়েছ এনাৰ্জি ইজ ৰিকুৱাৰ্ড আমাৰ এনাবলিজম ৰিয়েকশ্যনৰ পিনে যদি চাওঁ এনাবলিজমত কি হয় এনাৰ্জি ৰিকুৱাৰ্ড হৈছে এনাৰ্জি ৰিকুৱাৰ্ড হ'লে কি হ'ব যেতিয়া এনাৰ্জি ৰিকুৱাৰ্ড হয় সেইটোক আমি কওঁ এণ্ডোথাৰ্মিক এনাৰ্জি ইজ ৰিকুৱাৰ্ড এণ্ডোথাৰ্মিক আৰু এনাৰ্জি ৰিকুৱাৰ্ড প্ৰচেছটোক কি মই एंडार्गोनिक কারেন্ট চলা গিয়া ভাই কারেন্ট চলা গিয়া একো নহয় কারেন্ট আহিলে আকৌ আমি পঢ়িব পাৰিম কিন্তু এতিয়ালৈকে আমি এইখিনি পইণ্টত আছো ওকে এক্সাৰ্গনিক আৰু এন্ডাৰ্গনিক ৰিয়েকশ্যন এতিয়া যদি আমি কথা পাতো ধ্যান দিয়া এতিয়া যদি আমি কথা পাতো আমি মেটাবলিজম যে কনসেপ্টটো আছে মেটাবলিজমত কি হয় ইট ইজ এ characteristic or defining feature metabolism sir it is a defining feature it is a defining feature kyo defining feature karon ami only living organism othe dekha pao only living organism ami metabolism concept to dekha pao ei jiman bilak reactions dekha pai asu ami okol living organism ot dekha pao non living ot ami dekha na pao so metabolism to ami manote end korim etiale next class ot ami metabolism to akko olo details ot korim karon camera nai tomaloke mukhon dekha na paba kunba bhute kotha pati thaka nisina lage laibo okay so we'll stop for today we will continue the next class from metabolism okay meet you in the next class bye bye okay students last class ot ami ko derisilo a point to derisilo je metabolism is the defining features kyo defining features boli koisu because okol living organism ot ami এই মেটাবলিজম কনসেপ্টটো দেখা পাওঁ ওকে আৰু ইয়াৰ লগতে আমি আৰু এটা কথা জানি থাকিব থব লাগিব যে মেটাবলিজমৰ লগতে আমাৰ যোনটো সেলুলাৰ অৰ্গানাইজেশ্যন ইজ অলসো এ ডিফাইনিং ফিচাৰ্স ওকে এতিয়া এটা বহুত ইম্পৰ্টেন্ট কনসেপ্ট এটা তোমালোকক শিকাবলৈ গৈ আছো ধ্যান দিবা দেই মেটাবলিজমৰ আন্ডাৰৰ কনসেপ্ট ভেৰি ইম্পৰ্টেন্ট ধ্যান দিবা আমি যে কথা পাতি আছিলো মেটাবলিজম বুলি কৈছিলো মেটাবলিজম বিলাক নৰ্মেলি কোট হৈ আছে আমাৰ বডি ভিতৰত হৈ আছে প্লান্টস হক এনিমেলস হক যিকোনো লিভিং অৰ্গানিজম নহক কিয় মেটাবলিজম বিলাক সদায় আমাৰ লিভিং অৰ্গানিজমৰ ভিতৰত হৈ আছে কিন্তু আমি যদি এনেকুৱা এটা সিচুৱেশন ক্ৰিয়েট কৰিব পাৰো আমি কেনেকুৱা এটা সিচুৱেশন ক্ৰিয়েট কৰিব পাৰো যে আমাৰ লিভিং অৰ্গানিজমৰ ভিতৰত যিমান বিলাক কেমিক্যাল হৈ আছে ইয়াত কেমিক্যাল ৰিঅ্যাকশনস হৈ আছে বহুতো কেমিক্যাল ৰিঅ্যাকশন হৈ আছে লিভিং অৰ্গানিজমৰ বডিৰ ভিতৰত বাট আমি যদি এনেকুৱা এটা সিচুৱেশন ক্ৰিয়েট কৰিব পাৰো আউটসাইড দ্য লিভিং বডি আউটসাইড দ্য লিভিং অৰ্গানিজম ফৰ এক্সাম্পল ইয়াৰ পৰা মই কিছুমান বস্তু উলিয়াই আনিলো জিনবিলাক কেমিক্যালস জিনবিলাক এনজাইমস ভিতৰত কাম কৰি আছে সেই এনজাইমস বা সেই বস্তুখিনি যদি আমি বাহিৰত লৈ আনো বাহিৰত কিহত লৈ আনিছো এটা ল্যাবৰেটৰীৰ ভিতৰত আমি এটা ল্যাবৰেটৰী আন্ডাৰত কি কৰিবলৈ ট্ৰাই কৰি আছো যে আমি এই কেমিক্যাল ৰিঅ্যাকশনস খিনি ৰেপ্লিকেট কৰিব পাৰো নেকি আমি ল্যাবৰেটৰীৰ ভিতৰত যদি আমি টেষ্ট টিউব এটা চাওঁ ফৰ এক্সাম্পল দিস ইজ এ টেষ্ট টিউব ফৰ এক্সাম্পল এটো এটা টেষ্ট টিউব হয় আৰু এই টেষ্ট টিউবত আমি এনেকুৱা এটা সিচুৱেশন ক্ৰিয়েট কৰিব পাৰো নেকি য'ত আমি লিভিং অৰ্গানিজমৰ ভিতৰত হৈ থকা কেমিক্যাল ৰিঅ্যাকশন খিনি ৰেপ্লিকেট কৰিব পাৰো আমি পাৰো আমি যদি যিকোনো বস্তু ফৰ এক্সাম্পল ইয়াত লিভিং অৰ্গানিজমৰ ভিতৰত কি চলি আছিল ফৰ এক্সাম্পল গ্লুকোজ টু কি হলে কনভাৰ্ট হৈ আছে গ্লুকোজ টু কনভাৰ্ট হৈ আছে ইনটু ডিফাৰেন্ট বা স্টাৰ্চ টু ফৰ এক্সাম্পল এটা সিম্পল কেমিক্যাল ৰিঅ্যাকশন এটা লওঁ য'ত নেকি আমাৰ স্টাৰ্চ টু কি হলে কনভাৰ্ট হয় ইনটু গ্লুকোজ ওকে আৰু ইয়াত বহুতো বেলেগ ধৰণৰ এনজাইমস লাগিব এনজাইমস খিনি লাগিব আৰু এইখিনি একদম ধুনিয়াকে আমাৰ কি হৈ আছে বডিৰ ভিতৰত ধুনিয়াকে কেমিক্যাল ৰিঅ্যাকশনটো চলি আছে এতিয়া মই যদি বাহিৰত এনেকুৱা এটা সিচুৱেশন বনাই দিও য'ত নেকি আমি স্টাৰ্চ দি দিলো আৰু স্টাৰ্চ ভাগিবলে আমি এনজাইমো দি দিলো আৰু গুটেইখিনি সিচুৱেশন ল্যাবৰেটৰীৰ ভিতৰত এনেকুৱা এটা সিচুৱেশন ক্ৰিয়েট কৰিছো যে ই বডিৰ ভিতৰৰ সিচুৱেশনটো নিচিনা বুজি পাইছা না সো তেতিয়া এই ইয়াত হোৱা কেমিক্যাল ৰিঅ্যাকশনস খিনি আমি মেটাবলিক ৰিঅ্যাকশনস বুলি ক'ব পাৰিম নে এইবিলাক কেমিক্যাল ৰিঅ্যাকশনস বিলাক কেনেকুৱা ধৰণৰ
yes, they are also living reactions, they are also living reactions আমি ক'ব পাৰো yes এইখিনিও living reactions হ'ব but these are not living organism আমি এটুক living organism বুলি living things বুলি ক'ব পাৰিম নেকি নোৱাৰো যদিও আমি একেবিলাক কেমিক্যাল ৰিয়েকশনছ বাহিৰতো কৰিব পাৰো এটা ল্যাবৰেটৰী কন্ডিশনত এটা টেষ্ট টিউবৰ ভিতৰতো কৰিব পাৰো বাট সেইখিনিক আমি metabolic reactions বা living reactions বুলিহে ক'ব পাৰিম এই টেষ্ট টিউবটোক আমি লিভিং অৰ্গানিজম বুলি ক'ব নোৱাৰিম লিভিং অৰ্গানিজম বুলি এটো ক'ব পাৰিম নেকি নোৱাৰো বুজি পাইছানে সো যোনবিলাক ৰিয়েকশনছ টেষ্ট টিউবত আমি কৰাব পাৰো যোনবিলাক ৰিয়েকশনছ আমি টেষ্ট টিউবৰ ভিতৰত কৰো সেইবিলাকক আমি কওঁ ইন ভিট্ৰো ৰিয়েকশনছ আৰু এটা কথা সদায় মনত ৰাখিবা যে ইন ভিট্ৰো ৰিয়েকশনছ যদিও একে নিচিনা দেখিবলৈ মেটাবলিক ৰিয়েকশনৰ নিচিনা বাট দিস আৰ নট কনসিডাৰ্ড লিভিং অৰ্গানিজম বুজি পাইছানে সো টেষ্ট টিউবটো আমি লিভিং অৰ্গানিজম বুলি ক'ব নোৱাৰো যদিও তাৰ ভিতৰত কিন্তু আমি মেটাবলিক ৰিয়েকশনছ বিলাক ল্যাবৰেটৰী কন্ডিশনত আমি মানে chemical reactions খিনি take place কৰাব পাৰো chemical reactions খিনি কৰাব পাৰো ওকে সো এটো এটা ইম্পৰ্টেন্ট কথা আছিল আৰু ইয়াৰে ভিতৰত এটা সংজ্ঞা তোমালোকক বুজাই থওঁ ইন ভিভো মানে কি যোনবিলাক chemical reactions আমাৰ বডি ভিতৰত হৈ আছে সেইবিলাক metabolic reactions বুলি কওঁ আৰু সেইবিলাক ইন ভিভো reactions বুলি কওঁ মানে তোমালোকক মই মানে এটা দুটা কথা ক'লো ওকে স্যাৰ আপুনি লাহে লাহে কিনো কৈ আছে আমি একো বুজা নাই লিংক কৰিব পৰা নাই লাষ্ট ক্লাছত আমি মেটাবলিজমৰ বিষয়ে শিকিলো মেটাবলিজমত কেটাবলিজম এনাবলিজম দুটা কনসেপ্ট আছে কেটাবলিজম মানে হল ডাঙৰ বস্তুৰ পৰা সৰু বস্তু বনোৱা এনাবলিজম ৰিয়েকশনছ মানে হল এনেকুৱা বিলাক ৰিয়েকশনছ যত নেকি সৰু বস্তু মিলি ডাঙৰ বস্তু বনে এই এনাবলিজম বা কেটাবলিজম ৰিয়েকশনছ বিলাক আমি বডিৰ বাহিৰতো কৰাব পাৰো আন্ডাৰ ল্যাবৰেটৰী কন্ডিশন বাট বডিৰ বাহিৰত যদি আমি কৰাই আছো আন্ডাৰ এ টেষ্ট টিউব সেইবিলাক টেষ্ট টিউবত যদিও কৰাব পাৰো আমি যদিও সম্ভৱ লিভিং অৰ্গানিজমৰ ভিতৰত হৈ থকা মেটাবলিজম মেটাবলিক ৰিয়েকশনছ বিলাক বাহিৰত কৰাটো সম্ভৱপৰ হয় বাট তেতিয়াও আমি সেই টেষ্ট টিউবটোক সেই কন্ডিশনটোক সেই সিচুৱেশনটোক আমি এটা লিভিং অৰ্গানিজম বুলি কেতিয়াও সংজ্ঞা নিদো বুজি পাইছা সো দিস ওয়াজ এন ইম্পৰ্টেন্ট কনসেপ্ট আৰু ইন ভিট্ৰো মানে সদায় মনত ৰাখিবা এটো শব্দ পাবা তোমালোকে ইন ভিট্ৰো শব্দটো কৰ পৰা আহিলে ইন ভিট্ৰো মানে ইনসাইড এ টেষ্ট টিউব ইন ভিট্ৰো আৰু ইন ভিভো মানে কি স্যাৰ ইন ভিভো মানে ইনসাইড হিউম্যান বডি ওকে এটো বস্তু পালো মেটাবলিজম ইজ এ ডিফাইনিং ফিচাৰ হয় yes correct but যদি আমি টেষ্ট টিউবৰ ভিতৰত কেমিক্যাল ৰিয়েকশন মেটাবলিক ৰিয়েকশন বিলাক কৰিছো it is not living ইয়াক আমি লিভিং ৰিয়েকশনছ বুলি কনসিডাৰ কৰিব পাৰো বাট লিভিং বুলি কেতিয়াও কনসিডাৰ কৰিব নোৱাৰো কাৰণ আমি যদি সেই ল্যাবৰেটৰী কন্ডিশনটো সেই সিচুৱেশনটো অতৰাই দিও তেতিয়া কিন্তু সি ইন্ডিপেন্ডেন্ট এক্সিস্টেন্স কৰিব নোৱাৰে তাক ডিপেন্ডেন্ট লাগিব তাক বস্তুবিলাক যোগাৰ দিব লাগিব হেনকা কন্ডিশনটো বনাব লাগিব আমি বাহিৰৰ সাইডৰ পৰা তেতিয়াহে সেই ৰিয়েকশনছ খিনি কন্টিনিউ হৈ থাকিব বাট তোমাৰ বডি ভিতৰত চোৱাচোন বডি ভিতৰবিলাক স্পন্টেনিয়াছ ভাবে বডি ভিতৰত কেমিক্যাল ৰিয়েকশনছ বিলাক মেটাবলিক ৰিয়েকশনছ বিলাক হৈ আছে মেটাবলিজম স্পন্টেনিয়াছলি চলি আছে সো স্পন্টেনিয়াছলি যেহেতু চলিব পাৰে সেইখিনি লিভিং অৰ্গানিজমৰ হে বৈশিষ্ট্য yes 100% অকল লিভিং অৰ্গানিজমত দেখা পাওঁ আমি মেটাবলিজম আৰু মেটাবলিজমৰ লগতে এটা কনসেপ্ট আছে যোনটো হল সেলুলাৰ অৰ্গানাইজেশন টো এটা ডিফাইনিং ফিচাৰ হয় and it is also defining feature a defining feature আৰু এটো সেলুলাৰ অৰ্গানাইজেশনটো আমি only and only লিভিং অৰ্গানিজমতহে দেখা পাওঁ 100% আমি সব লিভিং অৰ্গানিজমতে দেখা পাম আৰু নন লিভিংত আমি এটো দেখা নাপাওঁ সেলুলাৰ অৰ্গানাইজেশন এটা ইম্পৰ্টেন্ট তোমালোকৰ লাইন আছে যোনটো তোমালোকে সেল চেপ্টাৰটোত তোমালোকে পঢ়িবা যে এনিথিং লেছ than a complete cell
anything less than a complete cell cannot ensure independent existence. বুজি পানে সেল এটা যিকোনো সেল যদি মই প্ৰোক্যাৰিওটিক সেলৰ কথা পাতো প্ৰোক্যাৰিওটিক সেল হওক বা ইউক্যাৰিওটিক সেল হওক সেলতকে কম এটা সেল মিনিমাম এটা সেল লাগিবই এটা লিভিং অৰ্গানিজম হ'বলে হয়নে সেল এটা যদি নহয় হি লিভিং অৰ্গানিজম হ'ব নোৱাৰে বুজি পাইছো okay so metabolism হল now we will go to the final important defining feature etu hol defining feature most important feature defining feature etu hol most important jak ami kau consciousness mane ki feel koribo para capacity to consciousness mane ki duta point ahe yat sense koribo para tumi sense korisa kiba eta bostu aru সেই sense to koriba tumi respond korisa to e duta mili pela amar consciousness to hoy etia kotha hol consciousness mane ki sir মই যদি এটো পেন দেখিছা এটো পেনটো যদি মই তোমার চকুত হুমুৱাই দিও তুমি সেন্স কৰিব পাৰিবানে স্যার পাৰিম মোৰ চকু এটা কন্ধ হৈ যাব মোৰ অৱস্থা বেয়া হৈ যাব তো কি হল তুমি সেন্স কৰিলা তোমাৰ কষ্ট হ'ব দুখ পাবা यस দুখ পামে यस তুমি গৈ আছা ভৰি তলত গজাল এটা সোমাই গল সেন্স হল কিবা এটা সোমালে তারপর তুমি রেসপন্ড করবা হেতু গজালটো উলিয়াবা ভৰিখিনি ঠিক ঠাক কৰিবা হয়নে তো রেসপন্ডও কৰিছা তুমি ইমিডিয়েটলি তোমাৰ বাহিৰত ঠাণ্ডা লাগিছে তোমাৰ বাহিৰত ঠাণ্ডা তুমি ঠাণ্ডাটো ফিল কৰা হয়নে তোমাৰ বাহিৰত গৰম ইউ ক্যান ফিল ইট তো যিকোনো লিভিং অৰ্গানিজম নহওক কিয় এটা ব্যাকটেৰিয়াও ফিল কৰিব পাৰে কিন্তু তুমি ব্যাকটেৰিয়া ফিল কেনেকৈ কৰা তুমি দেখিবা চকুৱে দেখিছা নাই দেখা কিন্তু যদি আমি মাইক্ৰোস্কোপৰ ভিতৰত যদি এটা ব্যাকটেৰিয়া চাওঁ ব্যাকটেৰিয়া সাইডত যদি মই খানা থৈ দিও নহয় ব্যাকটেৰিয়াটো লাহে লাহে সেই খানা পিনে ৰেসপন্ড কৰিব সেই খানা ওচৰলৈ যোৱা ট্ৰাই কৰিব সো হেতু কি হল ব্যাকটেৰিয়াটোৱে এনভায়ৰনমেন্টটো সেন্স কৰিছে আৰু ৰেসপন্ড কৰিছে yes ব্যাকটেৰিয়াটো সাইডত যদি তুমি এন্টিবায়োটিক দি দিয়া ব্যাকটেৰিয়াটো সাৰাউন্ডিংত যদি এন্টিবায়োটিক আছে যদি তাৰ ভিতৰত সেই এন্টিবায়োটিক ৰেজিস্ট্যান্স জিন্স বিলাক আছে তো সেই এন্টিবায়োটিকৰ এগেইনষ্টত হি নিজৰ ৰেসপন্ড কৰিব সেন্স কৰিব যে বা মোৰ বাহিৰত এন্টিবায়োটিক আহিব মই নিজকে বচাব লাগিব মই ৰেসপন্ড কৰিম এটা ৰেসপন্ড কেনেকৈ কৰিব হি নিজৰ সেল ওয়ালখিনি ব্লক কৰিব সেল ওয়ালৰ যোনবিলাক পোৰ থাকে সেল ওয়াল নহয় সৰি ব্যাকটেৰিয়াল যোনটো সেল মেমব্ৰেন থাকে সেল মেমব্ৰেনৰ পোৰখিনি হি ব্লক কৰি দিব হয়নে সো তেনেকৈ হি ৰেসপন্ড কৰিছে তুমি প্লান্ট এডালৰো তুমি ৰেসপন্ড দেখা পাবা কাৰণ প্লান্টেও বহুত ধৰণে ৰেসপন্ড কৰিব পাৰে তো সেন্সৰ কথা যদি কওঁ আমাৰ হিউম্যান বিংছৰ ক্ষেত্ৰত আমি বহুতো বস্তু সেন্স কৰিব পাৰো আমাৰ হিউম্যান বিংছত আমি সেন্স কৰিব পাৰো থ্ৰু আমাৰ সেন্সৰি অৰ্গানছ বিলাক আছে আমাৰ সেন্স অৰ্গানছ বিলাক আছে নাই সেন্সৰি অৰ্গানছ বিলাক আছে নাক আছে কাণ আছে স্কিন আছে হয়নে এই গুটেবিলাক হল সেন্স অৰ্গানছ আমি বেলেগ বেলেগ ধৰণৰ বস্তু সেন্স কৰিব পাৰো যেনেকৈ আমি যদি ফিজিক্যাল ফ্যাক্টৰস ফিজিক্যাল বস্তু এটা কথা কৰো ফিজিক্যাল যেনেকৈ টেম্পাৰেচাৰটো আমি ফিল কৰিব পাৰো টেম্পাৰেচাৰ হাই লো আমি ফিল কৰিব পাৰো আমি যেনেকৈ টাচ কোনোবাই টাচ কৰিছে তোমাক তুমি ফিল কৰিব পাৰা সো দ্যাট ইজ ফিজিক্যাল হয়নে আমি যদি কেমিক্যালৰ কথা পাতো যেনেকৈ তোমাৰ গাত যদি মই এসিড ঢালি দিওঁ তোমাৰ গাত তোমাক যদি মই বেছ খুৱাই দিওঁ তুমি সেন্স কৰিব পাৰিবা না यस বেছ বিলাক তিতা দেখিবলৈ তিতা খাবলৈ তিতা লাগিব এসিড খালে তোমাৰ টেঙা ফিল এটা আহিব সো হয়নে তোমাৰ গাত মই এসিড পেলাই দিওঁ জ্বলি যাব তো তুমি সেন্স কৰিছা ৰেসপন্ড কৰিব পাৰা হয়নে তোমাৰ আকৌ কিছুমান বায়োলজিক্যালো কিছুমান হ'ব পাৰে যেনেকৈ তোমাৰ গাত যদি ব্যাকটেৰিয়া সোমাই যায় হাৰ্মফুল ব্যাকটেৰিয়া বিলাক তো হেতু বায়োলজিক্যাল এন্টিটি তোমাৰ গাত সোমাই যোৱাৰ পিছত তোমাৰ বেমাৰ কৰি দিব হয়নে তুমি সেন্স কৰিবা তেতিয়া যে মোৰ বেমাৰ হৈছে মোৰ গাত হয়তো ব্যাকটেৰিয়াল ইনফেকশন হৈছে মোৰ ফুডত ব্যাকটেৰিয়াল ইনফেকশন হৈছে তো কি কৰিবা তুমি ঔষধ খাবা তুমি ৰেসপন্ড দিবা হয়নে বায়োলজিক্যাল তুমি যদি চোৱা আমাৰ ইনসেক্ট বিলাক যে খায় যে হয়নে বা তোমাৰ ইনসেক্ট পঢ়িলে তোমাৰ তুমি মাৰি দিয়া তো সেইবিলাক বায়োলজিক্যাল মস্কিটো কিবা কিবি এইটো সেন্স কৰা তো ৰেসপন্ডত তুমি যদি চোৱা সেন্স আৰু ৰেসপন্ড যদি কৰে প্লান্টেও ৰেসপন্ড কৰে প্লান্টছৰ ক্ষেত্ৰত তুমি ৰেসপন্ডিংটো চাবা প্লান্টছত যেনেকৈ প্লান্টছে যদি লাইটটোলৈ ৰেসপন্ড কৰে কেনেকৈ ৰেসপন্ড কৰে যে লাইট কিমান সময় পৰিছে ফটো পিৰিয়ড কিমান সময় ফটো পিৰিয়ড পৰিছে তাৰ ওপৰত ভিত্তি কৰি
প্লান্টছে ফ্লাৱাৰিং কৰিব পাৰে য়েছ যদি ৱাটাৰ মানে ছাইডৰ চিটুৱেশ্যনটো যদি লেছ ৱাটাৰ আছে বা হাই টেম্পাৰেচাৰত কি হ'ব হাই টেম্পাৰেচাৰত যদি কয় প্লাণ্টডালে কেনেকৈ চেঞ্চ কৰে প্লাণ্টডালে চেঞ্চ কৰিব প্লাণ্টডালে ৰেছপণ্ড কৰিব যে হাই টেম্পাৰেচাৰত কি কৰিব প্লাণ্টডালৰ ভিতৰৰ পৰা কি হ'ব ৱাটাৰ লছ হ'ব কাৰণ পানী ৱাটাৰ লছ হ'ব কেনেকৈ ষ্টমেটাটো অ'পেন হ'ব চ' প্লাণ্টে ৰেছপণ্ড কৰি আছে থ্ৰু ভেৰিয়াছ তোমালোকে যদি টাচ চোৱা প্লাণ্টেও টাচত ৰেছপণ্ড দিয়ে যেনেকৈ তোমালোকৰ মাইমছা পুদিকা নামৰ এডাল প্লাণ্ট আছে জানে লাজুকী লতা বা এনেকৈ নীলাজী বন এনেকৈ নীলাজী এনেকৈ বন্ধ হৈ যায় চ' সেইটো কি হয় টাচ কৰোঁতে তাৰ ৰেছপণ্ড দিয়ে হয়নে মাইমছা পুদিকা চ' এইবিলাক কি কনচিয়াছনেছ আমাৰ লিভিং অৰ্গেনিজম হিউমেনছ হওক প্লাণ্টছ হওক এইবিলাক আমাৰ বেলেগ ধৰণৰ কনচিয়াছনেছ আছে কিন্তু এটা ইম্পৰ্টেণ্ট কথা কৈ দিওঁ ইয়াত আমাৰ হিউমেনছৰ এটা এক্সট্ৰা বস্তু দেখা পাওঁ হিউমেনছত আমাৰ এক্সট্ৰা বস্তু এটা দেখা পাওঁ কি বস্তু হিউমেনছত দেখা পাওঁ কনচিয়াছনেছটো আছে হিউমেনছৰ আৰু এটা বস্তু আছে সেইটো হ'ল চেল্ফ কনচিয়াছনেছ আছে হিউমেনছৰ চেল্ফ কনচিয়াছনেছ আছে এইটো অকল হিউমেনছত পোৱা যায় যে আমি নিজকো নিজৰ প্ৰতি কনচিয়াছ যে মই দেখিবলৈ কেনেকুৱা হয়নে মোৰ মনত কি চলি আছে চ' সেইটো কনচিয়াছনেছ এটা এক্সট্ৰা কনচিয়াছনেছ লিভিং অৰ্গেনিজম বুলি ক'লেতো কনচিয়াছনেছটো চব 100% লিভিং অৰ্গেনিজমত আছে বাট চেল্ফ কনচিয়াছনেছটো এটা ডিফাইনিং ফিচাৰ নেকি চেল্ফ কনচিয়াছনেছ ইজ নট এ ডিফাইনিং ফিচাৰ বাট কিয় কাৰণ চেল্ফ কনচিয়াছনেছটো অকল হিউমেনতহে পোৱা যায় 100% লিভিং অৰ্গেনিজমৰ চেল্ফ কনচিয়াছনেছ আছে নেকি গৰু এটাৰ নিজৰ চেল্ফ কনচিয়াছনেছ আছে নেকি হয়নে গাধ এটাৰ চেল্ফ কনচিয়াছনেছ আছে নেকি বান্দৰ এটাৰ চেল্ফ কনচিয়াছনেছ নাই বাট আমাৰ আছে চ' যিহেতু আমাৰহে আছে বাকী লিভিং অৰ্গেনিজমখিনি নাই এইটো আমি ডিফাইনিং ফিচাৰ্ছ বুলি ক'ব পাৰিম জানো 100% লিভিং অৰ্গেনিজমত যিহেতু প্ৰেজেণ্ট নাই ইট ইজ নট এ ডিফাইনিং ফিচাৰ অ'কে চ' চেল্ফ কনচিয়াছনেছ আমাৰ এক্সট্ৰা এটা বস্তু আছে এতিয়া এই বস্তুটোকে লৈ পেলাই তোমালোকৰ এটা যদি মই এক্সাম্পল দিওঁ এটা কোমা পেচেণ্ট অ'কে কোমাত থকা পেচেণ্ট এটাৰ কনচিয়াছনেছ আছেনে য়েছ আছে সি ফিল কৰিব পাৰে বস্তুবিলাক কিন্তু তাৰ চেল্ফ কনচিয়াছনেছ নাইকিয়া হৈ যায় নিজে ভৰি চৰি অঁতৰাব নোৱাৰে নিজে একো কৰিব নোৱাৰে মানে ব্ৰেইন ডেড হৈ যায় কমা পেচেণ্ট এটা ব্ৰেইন ডেড হৈ যায় চ' তুমি ক'বা এইটোতো নন লিভিং থিংছ কমা পেচেণ্ট এটা নন লিভিং নহয় কাৰণ তাৰ কনচিয়াছনেছ আছে চেল্ফ কনচিয়াছনেছটোহে নাইকিয়া হৈ যায় ব্ৰেইন ডেড হৈ যায় অ'কে চ' যিহেতু কনচিয়াছনেছ আছে ইটছ এ লিভিং অৰ্গেনিজম অ'কে নেক্সট যদি কোৱা এই কনচিয়াছনেছৰ আণ্ডাৰতে দুটামান বস্তু আমি পঢ়িব লাগিব সেইটো হ'ল তোমাৰ ছিজনেল ব্ৰিডাৰ্ছ কাৰণ আমাৰ কি হয় বহুতো প্লাণ্টছ আৰু এনিমেলছে ছিজনটোৰ ওপৰত ডিপেণ্ড কৰি পেলাই ব্ৰিড কৰে প্লাণ্টছ প্লাছ এনিমেলছে কি কৰে ছিজন বেছ ব্ৰিডিং কৰে কাৰণ চোৱা প্লাণ্টছৰ ক্ষেত্ৰত আমি যদি চাওঁ প্লাণ্টছবিলাকে ফটো পিৰিয়ডটো চায় আৰু ফটো পিৰিয়ডৰ ওপৰত ডিপেণ্ড কৰি পেলাই আমাৰ তিনিটা বেলেগ গ্ৰুপৰ প্লাণ্ট দেখা পাওঁ এটা হ'ল লং ডে প্লাণ্ট বুজি পাইছাই ডাঙৰ লম্বা দিন মানে ছামাৰ ডেইজবিলাকত ফুলিব শ্বৰ্ট ডে প্লাণ্ট বুজি পাইছে নামটোতে অৰ্থটো লুকাই আছে যে যেতিয়া ডিউৰেশ্যনটো শ্বৰ্ট হৈ যায় সেহেঁত তেতিয়া ফ্লাৱাৰিং কৰিব আৰু ডে নিউট্ৰেল প্লাণ্টৰ বাৰু একো প্ৰব্লেম নাই দিন চুটি দিন হওক দীঘল দিন হওক সিহঁতে নিউট্ৰেল প্লাণ্টছ বুলি কয় সিহঁতক এনিমেলছেও তেনেকৈ বহুতো এনিমেলছ আছে যোনে নেকি ছিজন ৱাইজ ব্ৰিড কৰে আমাৰ হিউমেনছৰ কথা নকওঁ আমি কিন্তু বহুতো এনেকুৱা যেনেকৈ কুকুৰবিলাকৰ দেখিছেনে কুকুৰ এটা পাৰ্টিকুলাৰ ছিজন থাকে সিহঁতৰ তেতিয়াহে ব্ৰিড কৰে এনেকৈ ৰাইনো টাইগাৰ লায়ন সিহঁতৰ নিজৰ এটা ব্ৰিডিং ছিজন থাকে তেতিয়াহে ব্ৰিডিং ছিজন আৰু ব্ৰিডিং ছিজনটো সিহঁতে কেনেকৈ চেঞ্জ কৰে কনচিয়াছনেছৰ কাৰণে হয়নে তো সিহঁতে কি চেঞ্জ কৰে সিহঁতে ডে লেংথটো সিহঁতে চেঞ্জ কৰিব প্লাছ টেম্পাৰেচাৰ বাঢ়া মানে কি হয় ডে লেংথটো মই যদি উইণ্টাৰ ছিজনৰ কথা কওঁ ডে লেংথটো ছুটি হৈ যাব আৰু প্লাছ টেম্পাৰেচাৰটো কমি যাব তো সিহঁতে ফিল কৰিব যে ব্ৰিডিং ছিজন আহিলে যোনে উইণ্টাৰত ব্ৰিড কৰে
বা যেতিয়া যোনে সামাৰত ব্ৰিড কৰে হেহেতৰ কি হ'ব ডে লেংথটো বাঢ়ি যাব হয়নে আৰু প্লাছ টেম্পাৰেচাৰ অলপ ৰাইজ হৈ যাব তো হেহেতে ফিল কৰিব যে নাই এতিয়া আমাৰ টাইম হৈ গ'ল আমি ব্ৰিড কৰিব লাগে সো কনসিয়াসনেসটো ওপৰত ভিত্তি কৰি সিজনেল ব্ৰিডাৰ্স বিলাক আমি দেখা পাওঁ লিভিং অৰ্গানিজমৰ আৰু আমি এটা ফাইনেল পইণ্ট যোনটো আছে সেইটো হ'ব আমাৰ ইমাৰ্জেন্ট তো ফাইনালি আমি কি পালো ফাইনালি এতিয়ালৈকে কি পালো ফাইনালি আমি পালো যে ডিফাইনিং ফিচাৰ্স আমি তিনটা ডিটেইলছত ডিসকাস কৰিলো ডিফাইনিং ফিচাৰ্স কি আছিলে প্ৰথমটো হ'ল মেটাবলিজম সেকেন্ডটো হ'ল সেলুলাৰ অৰ্গানাইজেশ্যন আৰু থাৰ্ডটো হ'ল কনসিয়াসনেস গুটেইকেইটা আমি ডিটেইলছত ডিসকাস কৰিলো এতিয়া ফাইনেল টপিকটো আমি ডিসকাস কৰিম সেইটো হ'ল ইমাৰ্জেন্ট প্ৰপাৰ্টিজ মানে কি চোৱা আমি লিভিং অৰ্গানিজমৰ এটা যদি কথা পাতো লিভিং অৰ্গানিজম বিলাকে সদায় ইন্টাৰেকশনত থাকে লিভিং অৰ্গানিজমৰ যিমান বিলাক বস্তু আছে এটাই আনটোৰ লগত ইন্টাৰেক্ট কৰি থাকে লিভিং অৰ্গানিজম নিজেও আৰু লিভিং অৰ্গানিজমৰ ভিতৰত যিমান বিলাক বস্তু আছে সেইবিলাকেও মানে কি হয় সদায় ইন্টাৰেকশন কৰি পেলাই এটা নতুন ডাঙৰ বস্তু বনোৱাৰ চিন্তা এটা তোমালোকক যদি কথা কওঁ তোমালোকৰ কি আছিল সৰুতে মানে আমি যদি কওঁ সব মানুহে কি ভাবে যে মোৰ কেনেকে এডভান্স স্টেজ এটা আহক হয়নে মই যদিও আজি বস্তু কিছুমান নাজানো যদিও মোৰ হাতত একো বস্তু নাই মই সৰু বস্তু কষ্ট কৰি পেলাই কিবা কৰি পেলাই মই গুটাই পেলাই অলপ এডভান্স হওঁ ইয়েস সেইটো ধান্দা হয় নহয় সো তেনেকে লিভিং অৰ্গানিজমৰ আমি কথা ক'লে ইমাৰ্জেন্ট প্ৰপাৰ্টিজ দেখা পাওঁ আমি লিভিং অৰ্গানিজমত কি দেখা পাওঁ ইমাৰ্জেন্ট প্ৰপাৰ্টিজ বিলাক দেখা পাওঁ আৰু ইমাৰ্জেন্ট প্ৰপাৰ্টিজ কিয় মই কৈছো ইমাৰ্জেন্ট প্ৰপাৰ্টিজ বুলি চোৱা আমি যদি কওঁ সদায় সিম্পল বস্তুৰ পৰা কমপ্লেক্স বস্তুৰ সৃষ্টি হয় ইমাৰ্জ হয় মানে যেনেকে আমি যদি ইভলিউশনৰ প্যাটাৰ্নটো চাওঁ ইউনিসেলুলাৰ পৰা লাহে লাহে মাল্টিসেলুলাৰ বনিলে মাল্টিসেলুলাৰ পৰা এতিয়া কি হৈ আছে বহুতো এডভান্স লেভেলৰ আমাৰ অৰ্গানিজম বিলাক আহিছে তো তেনেকে যদি চাওঁ আমি যদি সেল এটা কথা পাতো সেল ইয়েস আমি এটা সেলৰ যদি কথা পাতো এটো এটা সেলৰ ভিতৰত কিন্তু বহুতো বস্তু আছে আমি যদি সেলৰ ভিতৰৰ বস্তুখিনি চাওঁ যেনেকে ক্লোৰোপ্লাস্ট আছে হয়নে সো এইবিলাক হ'ল ক্লোৰোপ্লাস্ট মাইটোকন্ড্ৰিয়াও পাম আমি এলা হ'ল মাইটোকন্ড্ৰিয়া নিউক্লিয়াছৰ ভিতৰত ক্ৰোমোজোম সো এইবিলাক চোৱা এই বস্তুবিলাক এইবিলাক হ'ল অৰ্গেনলি হয়নে নহয় এইটো ক্লোৰোপ্লাস্ট এইটো হ'ল মাইটোকন্ড্ৰিয়া বা নিউক্লিয়াছ আমি যদি কওঁ এহেতৰ নিজস্ব এক্সিস্টেন্স একো নাই ক্লোৰোপ্লাস্টটো অকলশৰে জীয়াই থাকিব পাৰিবনে নোৱাৰে মাইটোকন্ড্ৰিয়া অকলশৰে জীয়াই থাকিব নোৱাৰে ইন্ডিপেন্ডেন্টলি জীয়াই থাকিবলৈ পাৰিবনে নোৱাৰে বা নিউক্লিয়াছটোৰ ডিএনএ খিনি যি বস্তু আছে নিউক্লিয়াছৰ ভিতৰত মই যদি উলিয়াই পেলাই নিউক্লিয়াছ এটা থৈ দিওঁ পাৰিবনে সি জীয়াই থাকিব মৰি যাব নাইকিয়া হৈ যাব খতম হৈ যাব সো আমাৰ যে লাইনটো আহিছিলে এনিথিং লেছ দেন এ সেল ইজ cannot show independent existence হয় নহয় আমি কি পাইছিলো লাষ্ট অলপ আগত পাইছিলো কোড গল এটো এনিথিং লেছ দেন এ কমপ্লিট সেল cannot ensure independent existence তো এনিথিং লেছ দেন এ সেল মানে কি এনিথিং লেছ দেন সেলৰ ভিতৰত থকা বস্তুবিলাক যেনেকে মাইটোকন্ড্ৰিয়াটো পুৰা কমপ্লিট সেল নহয় সেলৰ এটা পাৰ্ট হয় সো কি হৈছে আমি যদি এই গুটেইবিলাক বস্তু লগ খাওঁ এহেত মিলি পেলাই এটা সেল বনায় সো সেলৰ ভিতৰত নিউক্লিয়াছ আহি গ'ল ইয়েস সেলৰ ভিতৰত আহি গ'ল আমাৰ নিউক্লিয়াছ সেলৰ ভিতৰত আহি গ'ল আমাৰ ক্লোৰোপ্লাস্ট সেলৰ ভিতৰত আহি গ'ল মাইটোকন্ড্ৰিয়া তেনেকে সেলৰ ভিতৰত বহুতো লাইসোজোম গোলগি বডিজ এন্ডোপ্লাজমিক ৰেটিকুলাম এইবিলাক সব মিলি পেলাই এটা কমপ্লিট সেল বনায় তো এইটো এটা ইমাৰ্জেন্ট প্ৰপাৰ্টি হ'ল এইকেইটা ইণ্ডিপেণ্ডেণ্টলি যেনেকুৱা আছিলে যিমান প্ৰপাৰ্টি শ্ব' কৰিব পাৰিছিলে সেলটো এটা এডভান্স হয় সেলটোৱে বহুতো কাম একেলগে কৰিব পাৰে হয়নে আৰু সেলটোৱে ইণ্ডিপেণ্ডেণ্ট এক্সিষ্টেন্সটো দেখাব পাৰে কিন্তু অকল সেলতে সীমাবদ্ধ নহল বস্তুখিনি ধ্যান দিয়া তো কি হৈছে চোৱা ইমাৰ্জ হ'বলৈ বিচাৰি থাকে বস্তুবিলাক তুমিও আজি যি লেভেলত আছা তুমিও কিবা শিকিবলৈ বিচাৰি আছা তুমিও নিজস্ব এডভান্সমেন্ট কৰিবলৈ ট্ৰাই কৰি আছা প্ৰত্যেকটো বস্তুৱে যদি লিভিং হয় হি ইভলভ হ'বলৈ চাই থাকে সো এটোৱে হ'ল ইমাৰ্জেন্ট প্ৰপাৰ্টিৰ এটা ইম্পৰ্টেন্ট লাইন ইম্পৰ্টেন্ট তথ্য হয়নে সো সেলটো এতিয়া অকলশৰে ইউনিসেলুলাৰলি ট্ৰাই কৰা নাই
চেল মিলি পেলাই এনেকুৱা চেল মিলি পেলাই কি বনায় চেল মিলি পেলাই কি বনায় টিস্যু ডেভেলপ কৰে চ' চোৱা এতিয়া এইটো চেলতকৈ টিস্যুখিনি অলপ এডভান্স ইয়েছ বুজি পাইছানে চ' চেল মিলি পেলাই এগ্ৰিগেট যদি হৈ যায় ই এটা নতুন প্ৰপাৰ্টি সৃষ্টি কৰে আমাৰ যেন টিস্যু প্ৰপাৰ্টি সৃষ্টি কৰে বেলেগ বেলেগ টিস্যু আছে আমাৰ মাস্কুলাৰ টিস্যু নিউৰনাল টিস্যু হয়নে কানেক্টিভ টিস্যু এইবিলাক আমাৰ বেলেগ বেলেগ টিস্যু বনিব পাৰে এতিয়া চোৱা এই টিস্যুবিলাক মিলি পেলাই কি বনায় এটা বেলেগ বেলেগ অৰ্গেন বনাব পাৰে ইয়েছ চ' এইটো এটা ইমাৰ্জেণ্ট প্ৰপাৰ্টি হয় নে টিস্যুতকৈ অৰ্গেনটো কি হ'ল অলপ এডভান্স আৰু এডভান্স ইয়েছ অৰ্গেন মিলি বেলেগ বেলেগ অৰ্গেন মিলি পেলাই কি বনায় বেলেগ বেলেগ অৰ্গেন মিলি পেলাই অৰ্গেন চিষ্টেম বনাব পাৰে অৰ্গেন চিষ্টেম বনায় অৰ্গেন চিষ্টেমটো আৰু এডভান্স বেলেগ বেলেগ ফাংচনৰ কাৰণে বেলেগ বেলেগ অৰ্গেনছ ইয়েছ আৰু এডভান্স চ' দিছ ইজ মোৰ এডভান্স চ' এইবিলাক কি হৈ আছে দিছ ইজ একচুৱেলি ইমাৰ্জিং হৈ আছে নতুন 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 বস্তু ইমাৰ্জ হৈ আছে হয়নে চ' ইমাৰ্জিং হৈ আছে আকৌ অৰ্গেন চিষ্টেম বেলেগ বেলেগ মানে কি হ'ব এটা অৰ্গেনিজম বনাই দিব ইয়েছ আৰু অৰ্গেনিজমটো হ'ল এটা এডভান্স লেভেলৰ বস্তু চ' একচুৱেলি কি আছে চেলে আছিলে চেলবিলাক মিলি মিলি টিস্যু হ'ল টিস্যুবিলাক মিলি পেলাই অৰ্গেন চিষ্টেম তাৰপিছত অৰ্গেনিজম বনিলে ইয়েছ চ' এইবিলাক বস্তু যে আমি শিকি আছোঁ সেইবিলাক হ'ল আমাৰ লিভিং অৰ্গেনিজমৰ প্ৰপাৰ্টি অ'কে চ' ফাইনেলি এতিয়া আমি যোনটো এতিয়ালৈকে ইমান লম্বা লেকচাৰটো লৈ পেলাই মাজতে লাইনো গ'ল আমি কি বস্তুৰ যোনটো ডেফিনেশ্যন দিবলৈ ট্ৰাই কৰি আছোঁ সেইটো হ'ল আমাৰ ডেফিনেশ্যন অফ লিভিং অৰ্গেনিজম এতিয়া তুমি ডেফিনেশ্যন অফ লিভিং অৰ্গেনিজম যদি দিব পাৰোঁ পাৰফেক্ট এটা ডেফিনেশ্যন যদি চাওঁ আমি চ' লিভিং অৰ্গেনিজম কি ইট ইজ এ self-replicating yes self-replicating evolving yes evolve হৈ থাকিব বিচাৰে evolving self-regulating নিজকে ৰেগুলেট কৰিব পাৰে self-regulating system interactive system মানে interact কৰিব পাৰে with the environment which is capable of responding to external stimulus বা environment বুঝি পালা নে so this is the final definition of a living organism so আমি আমাৰ যোনটো প্ৰশ্ন আছিলে in the beginning of this lecture what is living আমি finally এই definitionটো উলিয়াই আনিলো with all the detailed concept যোনবিলাক আমি শিকিলো okay এইখিনিলৈকে তোমালোকৰ এক্সট্ৰা বস্তু আছিলে এক্সট্ৰা বস্তু যদিও হয় এইখিনি বাট ভেৰি ইম্পৰ্টেণ্ট আমি ডেফটত গৈ পেলাই বস্তুবিলাক শিকিলোঁ নেক্সট ক্লাছৰ পৰা তোমালোকৰ আমাৰ NCERT-ৰ নতুন NCERT-ৰ টপিকখিনি ষ্টাৰ্ট হ'ব অ'কে চ' দিছ ৱাজ অল এবাউট টুডেজ ক্লাছ যদি ভাল লাগিলে প্লিজ লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব আৰু তোমালোকক নোটছ লাগিলে ইউ কেন চেক মাই ৱেবছাইট অসমীয়া bio.com তাৰ পৰা নোটছবিলাক ল'ব পাৰিবা মিট ইউ দ্য নেক্সট ক্লাছ বাই